CBI বা এনেকুৱা হয় তেওঁলোকে আপত্তিজনক কিবা পায় তেতিয়া হলে হেতু তদন্তৰ খাতিৰত কোনোবাই যাতে এভিডেন্সটো হেম্পাৰ কৰিব নোৱাৰে টেম্পাৰ কৰিব নোৱাৰে তাতে গৈ পেলাই এভিডেন্সটো যাতে ঘৰৰ ভিতৰত কোনোবা সোমাব পাৰিলে এভিডেন্সটো টেম্পাৰ কৰিব নহয় নষ্ট কৰি দিব নষ্ট কৰিব যাতে নোৱাৰে তেতিয়া ইনভেষ্টিগেশ্যন অথৰিটিয়ে কোৰ্টৰ অৰ্ডাৰ লৈ পেলাই হেতু সিল কৰিব পাৰে গতিকে এতিয়া বোধহয় সিল হোৱা নাই এতিয়া নটিছখন যেহেতু লগাইছে তেওঁক হাজিৰ হ'বলৈ কৰা নটিছখন বোধহয় তেওঁক লগ নাপাই পেলাই তাতে দি থৈ আহিছে এটা ধাৰণা কাৰণ এখন কন্টেন্টটো পঢ়িব পৰা নাইতো পঢ়িব পাৰিলে আমি ভালকে গম পালোহেতেন এতিয়া মোৰ কথা হ'ল আপুনি জুবিন অনুৰাগী জুবিনৰ বান্ধৱী আপুনি সিনেমাৰ লগত জড়িত জুবিনৰ সিনেমাৰ লগত জড়িত আছিল জুবিনৰ সংগীত ভাল পোৱা আৰু আনফালে আপুনি অধিবক্তা মই জুবিনৰ অধিবক্তা আছিলো মই জুবিন গাৰ্গৰ কেছবিলাকো মই কোৰ্টত ময়ে চাইছিলো একদম এতিয়া মোৰ প্ৰশ্নটো হ'ল আপোনাৰ প্ৰতি সেইটোৱেই যে এই জাষ্টিস ফৰ জুবিন বহুতে কৈছে এটো জাষ্টিস ফৰ জুবিন নহয় জাষ্টিস ফৰ আসাম হয় আপোনাৰ মতে কি নিশ্চয় কয় এতিয়া আপোনাৰ মানে আপুনি যি জনসমাগম আমি দেখা পালো জনসমুদ্ৰ জুবিন গাৰ্গৰ প্ৰতি মানুহৰ সমৰ্থন মৰম চেনেহ আদৰ তাৰ প্ৰতিফলন ৰূপে যি জনসমুদ্ৰ আমি জুবিন গাৰ্গক মৃত্যুৰ সময়ত আমি দেখা পাইছো এই গুটে তেওঁৰ খৰু খজাইতে হওক বা আপোনাৰ সোণাপুৰত তেওঁ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তে হওক বা আপোনাৰ গুটেই বাসগৃহতে হওক বা গুটেই মানে খবৰটো শুনি য'ত এটা জোৰহাটৰ মানুহটো জোৰহাটলৈকে ৰাস্তালৈ ওলাই আহিছে মানে এতিয়া এই গুটেই বস্তুটোৱে মানে প্ৰমাণ কৰে যে জুবিন সৰ্বব্যাপী জুবিন মানে গুটেই অসমত সৰ্বব্যাপী আছে বোলে জুবিন বোলে নাই এতিয়া আমুকতে আছে কাহিলিপাৰাতে থাকে খাৰঘুলিতে থাকে কৰবাতে থাকে নহয় তাৰ মানে জুবিন সৰ্বব্যাপী আকাশে বতাহে জুবিন আছে তাৰ মানে এতিয়া মানুহে জোৰহাটৰ মানুহখিনি জোৰহাটৰ ৰাস্তালে তেজপুৰৰ মানুহখিনি তেজপুৰৰ ৰাস্তালে মানে আপোনাৰ নলবাৰী মানুহখিনি নলবাৰী ৰাস্তালে ওলাই কিয় আহিছে তাততো জুবিনৰ বডি নাই কিন্তু তেওঁলোকে সেই তাত আহি পেলাই এখন ফটো লৈ গুটেই মানুহবোৰ আছে মানে সেই গুটেই আকাশে বতাহে জুবিন আছে গতিকে এইটো সঁচা কথা অসমৰ জুবিন এক অমূল্য সম্পদ দ্বিতীয়জন জুবিন জন্ম নহয় আৰু দ্বিতীয়জন জুবিনেই হ'ব এই জুবিনটো নহয় অতি অমূল্য সম্পদ মানে গতিকে সেই অমূল্য সম্পদ আমি অসমে বহুত আমাৰ অমূল্য সম্পদক হেৰুৱাইছো একটো প্ৰথম কথা হৈছে অসমত মানৱ সম্পদ আঙুলিৰ মূৰত গন্তি কৰিব পৰা আছে কেইজনমান মানৱ সম্পদ আছে যিকেইজন সঁচাকৈ মানৱ সম্পদ আৰু সেই মানৱ সম্পদ কেইজনৰ লগতো অসমে কাহানিও ন্যায় কৰিব পৰা নাই যেনেকৈ শংকৰদেৱক আমি বিশ্বব্যাপী ব্যাখ্যাত আজিলৈকে কৰিব নোৱাৰিলো গতিকে আমি লাচিত বৰফুকনক বিশ্বব্যাপী ব্যাখ্যাত আজিলৈকে কৰিব নোৱাৰিলো বীৰ চিলাৰাইক আমি বিশ্বব্যাপী ব্যাখ্যাত আজিলৈকে আমি কৰিব নোৱাৰিলো আজি শংকৰদেৱতকৈ ৰবীন্দ্ৰনাথ টেগৰক বিশ্বৰ মানুহে বেছিকে জানে গতিকে এই গোটেই কথাবোৰ আমাৰ অসমীয়া জাতিৰ এটা মানে কি কম মই আমাৰ মানে জাতিগতভাৱে এটা দুখৰ মাজত এটা ভাল লগা কথা কিন্তু তাৰ মাজত মই আপোনাক কম যে জুবিন গাৰ্গ মৰি পেলাই কিন্তু সেই বিশ্ববিখ্যাত হৈছে এক্স্যাক্টলি এতিয়া মানে কথাটো হৈছে শুনক এতিয়া আমি ভূপেন হাজৰিকা দেৱৰ সমাগমতো এনেকে মানুহ হৈছিল কিন্তু কথাটো হৈছে যে সেই মৰিবৰ সময়ত সমাগমত মানুহ হোৱা ৰেকৰ্ডটো আমাক নালাগে নহয় একদম তেওঁৰ সৃষ্টিৰাজিখিনিক আমি কিমান বিয়পাব পাৰিছো সেইটো লাগে আজি জুবিন গাৰ্গৰ নিচিনা এটা টেলেণ্ট জুবিন গাৰ্গৰ নিচিনা এক ব্যক্তি আমাৰ মাজৰ পৰা এনেকে অনাকাংক্ষিতভাৱে হঠাতে নাইকিয়া হৈ গ'ল এটো মানে এই গোটেই কথাটো সাংঘাতিক ধৰণেৰে এটা অন্যায় হৈছে আমাৰ লগত আপুনি কেনেকৈ ন্যায় বিচাৰে এতিয়া কথা হৈছে যে প্ৰথম কথা জুবিন গাৰ্গৰ এই অনাকাংক্ষিত এই মানে কি কম মহাপ্ৰয়াণ এই অনাকাংক্ষিত মহাপ্ৰয়াণ আমি মহাপ্ৰয়াণেই হৈছে কিন্তু অনাকাংক্ষিত আমি কোনেও বিচৰা নাছিলো এই মহাপ্ৰয়াণৰ মানে অন্তৰালত যিবোৰ শক্তি জড়িত হৈ আছে সেই শক্তিবিলাকক আচলতে এতিয়া শাস্তি দিয়াটো একান্তই মানে প্ৰয়োজন আৰু দ্বিতীয় কথা হৈছে জাষ্টিস ফৰ আসাম বুলি আপুনি যিটো শব্দ কৈছে একেবাৰে সঁচা শব্দ অসমৰ অমূল্য সম্পদসমূহৰ অন্যতম জুবিন গাৰ্গ গতিকে তেওঁৰ লগতে যদি আমি জাষ্টিস কৰিব নোৱাৰো আমি বহুতক হেৰুৱালো পৰাগ দাসক হেৰুৱালো এনেকে আমি বহুতক হেৰুৱালো গতিকে আমি জাষ্টিস কৰিব পাৰা নাই আজিলৈকে সেইকাৰণে আমি মই যে এইটো আমি কৰিবই লাগিব আৰু এতিয়া মই ভাবো জুবিনৰ ক্ষেত্ৰত আমি জাষ্টিস কৰিব পাৰিম এই কাৰণেই যেনেকে ৰক্তবীজ এজনক হেৰুৱাৰ পিছত যে সহস্ৰ সৃষ্টি হৈছিল তেনেকে এজন জুবিন গাৰ্গ কিবাকে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে কিন্তু জুবিনৰ প্ৰভাৱ গুটেই মাছ জনসাধাৰণৰ মাজত আছে আৰু মাছ জনসাধাৰণে আপুনি চাওক এতিয়া ন্যায় দিবলৈ বাধ্য এতিয়া কিন্তু চৰকাৰে ইনষ্টল কৰা CCTV কেমেৰাৰ ফুটেজ আমাক নালাগে তাৰ মানে এতিয়া মাছ জনসাধাৰণৰ প্ৰত্যেকৰ চকু এটা CCTV কেমেৰা প্ৰত্যেকৰ নাক প্ৰত্যেকৰ কাণ আজি এটা CCTV কেমেৰা আমি প্ৰত্যেকেই CCTV কেমেৰাৰ দৰে প্ৰত্যেকটো কথা অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছো যিখিনি কৰিব লাগে আমি আমাৰ ফালৰ পৰা প্ৰত্যেকেই কৰিম মোৰ খাদ্য অনুসাৰে মই কৰিম আৰু আপোনাৰ খাদ্য অনুসাৰে আপুনি কৰিব ৰাইজে প্ৰত্যেকজনে নিজৰ নিজৰ খাদ্য অনুসাৰে কৰিব গতিকে আমি গোটেই অসম আজি এটা ডাঙৰ CCTV কেমেৰা হৈ আছে চুকে কোনে যতে ততে গতিকে এতিয়া
ন্যায় লাগিব আৰু কোনোবাই যদি এইটো টেম্পাৰ কৰিম বুলি ভাবিছে অসমৰ মানুহে পাহৰি যাব অতি সোনকালে আৰু আমি এই কেইদিনত আমি কিবাকে টাইম পাছ কৰাই দিওঁ যিটো সাধাৰণতে ভবা হয় গতিকে সেই ধৰণে যদি ভাবিছে মই ভাবো এইবাৰ অসমৰ মানুহে এইটো ভুল প্ৰমাণিত কৰিব একদম ধন্যবাদ জনাইছো মই ডক্টৰ হিতেশ বৰুৱা মই আপোনাৰ কাষলৈ আহিছো জুবিন স্বাভাৱিক মৃত্যু জুবিনক কোনোবাই হত্যা কৰিছে নে জুবিনৰ দুৰ্ভাগ্যজনক মৃত্যু হৈছে আপুনি জুবিনৰ দীৰ্ঘদিনীয়া এগৰাকী সংগীত চিকিৎসক আপোনাৰ হস্পিটেলতে প্ৰথম ভৰ্তি হয় গুৱাহাটীত যেতিয়া আক্ৰান্ত হয় প্ৰথম সিজাৰ এটেক ঘটনে জুবিনৰ লগত মই কাষত বহি আছিলোঁ মই আপোনাৰ তালে একেখন হেৰিয়াতে গৈছিলোঁ আপুনি মোক জুবিনৰ কাষলৈ লৈ গৈছিল কাৰণ টাউন ক্লাবত এখন সভা হৈ আছিল জুবিন আৰু মই একেলগে বহি আছিলোঁ তাৰপিছত আপুনি গোটেইখিনি জানে ফাৰ্ষ্ট সিজাৰ সেইটোৱে আছিল তাৰপিছৰ পৰা আপুনি গোটেই কথাখিনি কৈছিল সিজাৰৰ সন্দৰ্ভত কি ক'ব আপোনাৰ মতে কোনটো এতিয়া জুবিনৰ মৃত্যু সঁচা দুৰ্ভাগ্যজনক আৰু আনএক্সপেক্টেড আমি কোনেও আশা কৰা নাছিলোঁ জুবিনক আমি ইমান সোনকালে হেৰুৱাম বুলি জুবিনৰ প্ৰতি অসমৰ প্ৰত্যেকজন ব্যক্তিৰ আশা আছিল আকাংক্ষা আছিল জুবিনৰ প্ৰতি মৰম আছিল আশীৰ্বাদ আছিলে আৰু জুবিনে সকলোকে কন্দুৱাই যে আজি গুচি যাব এই কথা হয়তো কোনেও ভবা নাছিল সেইকাৰণে মই কৈছোঁ ই এক দুৰ্ভাগ্যজনক এইটো কাৰণে কৈছোঁ যে জুবিনক যেতিয়াৰ পৰা মই বহু বছৰৰ পৰা জুবিনক মই জানো যেতিয়াৰ পৰা মই প্ৰথম চিনেমাৰ কাম কৰিছোঁ তেতিয়াৰ পৰা জুবিনক গান গোৱাইছোঁ আৰু তেতিয়াৰ পৰা জুবিনৰ লগত মোৰ ওতঃপ্ৰোত সম্পৰ্ক সংগীতৰ লগত সম্পৰ্ক হোৱাৰ লগে লগে পেছাত চিকিৎসক কাৰণে চিকিৎসাৰ ক্ষেত্ৰতো তেওঁৰ লগত সম্পৰ্ক আজি মই এটা কথা কওঁ যে বহুতে ভাবে যে চিকিৎসাৰ ক্ষেত্ৰত জুবিনৰ চিকিৎসাৰ কাৰণে মোৰ তাত আহে আৰু মই জুবিনৰ চিকিৎসাৰ ক্ষেত্ৰত নিজক আত্মনিয়োগ কৰোঁ ঠিক তেনেকুৱা নহয় জুবিনে আনৰ চিকিৎসাৰ কাৰণেও মোৰ ওচৰত আহে ৰাতি 2টা বজাতো জুবিনে ফোন কৰে মোক হিতেশ দা মোৰ এটা পেচেণ্ট গৈছে আপুনি গোটেইখিনি চাব পাৰিলে আপুনি সহায় কৰিব আৰু নোৱাৰিলে মই তাৰ পইচাখিনি মই দিম এই ধৰণৰ কথা বহুত তেনেকুৱা পেচেণ্ট আহিছে বহুত সময়ত চিনাকি অচিনাকি তাতকৈ ডাঙৰ আচৰিত কথা চিনাকি অচিনাকি পেচেণ্ট হয় যে জুবিনে কিছুমানক চিনি পায় কিছুমানক চিনি নাপায় মানে নিজে ৰোগী হৈ যোৱাৰ উপৰিও আন অজস্ৰ ৰোগীৰ কাৰণেও যায় গতিকে সেই কথা 2টা বজাত 3টা বজাত 4টা বজাতো সি ফোন কৰে যে কি হিতেশ দা এই মানুহজনক সহায় কৰিব এই মানুহজনক এইখিনি ৰেহাই দিব এই মানুহজনৰ পইচা মই দিম এই ধৰণৰ বিভিন্ন ধৰণৰ ৰোগীক তেওঁ শুশ্ৰূষা কৰে আৰু মই সেইকাৰণে কওঁ যে পেছাত আমি চিকিৎসক বা চিকিৎসা বিজ্ঞানৰ দ্বাৰা চিকিৎসক কিন্তু জুবিন আছিল এজন সামাজিক চিকিৎসক একদম সমাজৰ চিকিৎসা কৰে তেওঁ সমাজৰ সামাজিকভাৱে প্ৰত্যেকজন ব্যক্তিক বুজিব খোজে প্ৰত্যেকজন ব্যক্তিৰ প্ৰতি তেওঁৰ প্ৰেম আছে সুখী দুখী ধনী দুখীয়া সকলোৰ লগত তেওঁ এটা প্ৰেম আছে আৰু সেই প্ৰেমৰ দ্বাৰাই তেওঁক চিনাকি দিব খোজে আৰু সেইকাৰণে জুবিনক হেৰুৱাই আমি সঁচাকৈ মৰ্মাহত হৈছোঁ এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিৰ গাত এটা নহয় 2টা নহয় হেজাৰ গুণৰ অধিকাৰী জুবিন মই আপোনাক এটা কথা কওঁ আপুনি প্ৰথমজন চিকিৎসক যি জুবিনৰ এই বিশেষ চিজাৰক লৈ মই কৈছোঁ ধৰক আপুনি বহুতবাৰ কৈছে যে জুবিনক পানী আৰু জুইৰ পৰা আমি দূৰত ৰাখিব লাগিব আৰু জুবিন যদি সেইখিনি জুবিনে মানি চলে তেনেহ'লে জুবিনৰ ইমান চিন্তা কৰিবলগীয়া বৰ বিশেষ নাথাকিব এইবাৰো আপুনি এই গোটেই ঘটনাটো ঘটাৰ পিছত আপুনি বিভিন্ন সময়ত আপুনি কৈছিলে যে জুবিনক আচলতে পানীত যাবলৈ দিয়াটোৱেই ভুল আছিল আপুনি সঁচাকৈ এতিয়ালৈকে ধৰক আমি পোষ্টমৰ্টেম ৰিপৰ্ট পোৱা নাই তাত কি হৈছে কিন্তু এইটোতো খটাং যে পানীতেই তেওঁ ঢুকাইছে এইটোতো আৰু এতিয়া জলজল পটপট হৈ আছে এগৰাকী চিকিৎসক হিচাপে আপুনি দীৰ্ঘদিন তেওঁৰ লগত থকা সেই ব্যক্তিজন হিচাপে আপোনাৰ হস্পিটেলত বাৰে বাৰে ভৰ্তি হোৱা সেই জুবিন গাৰ্গক যিজন জানিছিল বুজিছিল সেই হিচাপে মই আপোনাক যদি সোধোঁ সঁচাকৈ তেওঁ দূৰৰ পৰাই আপুনি কি অনুমান কৰিছে যে তেওঁ চিজাৰ হ'ল নে তেওঁ হাৰ্ট এটেক হ'ল নে তেওঁ কি হ'ল আচলতে নহয় জুবিনক মই বহুদিনৰ পৰা তেওঁৰ চিকিৎসাৰ লগতো মই যিহেতু জড়িত হৈ আছোঁ আৰু এই ক্ষেত্ৰত মই অলপ কথা মই ক্লিয়াৰ কৰি দিওঁ যে কি জুবিনক আমি নেম কেয়াৰত যেতিয়া চিকিৎসা কৰোঁ এটা টিম আমি টিম ৱৰ্ক হিচাপত চিকিৎসা কৰোঁ তাত কাৰ্ডিঅ'লজি তাত গেষ্ট্ৰণ্টলজি তাত
নিউৰলজি গোটেইখিনি মেডিচিন গোটেইখিনি ডক্টৰ এটা টিম হিচাপে তেওঁক চিকিৎসা কৰা হয় এইটো কাৰণে যে তেওঁৰ কিছু থাকে প্ৰত্যেক মানুহৰে থাকে কিছুমানৰ কেতিয়াবা অলপ গেষ্ট্ৰিক প্ৰব্লেম থাকিব পাৰে গেষ্ট্ৰো প্ৰব্লেম থাকিব পাৰে কেতিয়াবা কাৰ্ডিয়াক প্ৰব্লেম থাকিব পাৰে আৰু কেতিয়াবা এইটো আমি যিটো চিজাৰ বুলি কৈ আছোঁ অকল চিজাৰ বুলি কথা নহয় বিভিন্ন ধৰণৰ বিভিন্ন ৰোগ থাকিব পাৰে কিন্তু এই ক্ষেত্ৰত যেতিয়া জুবিন হস্পিটেলত আছিলে আমি সুন্দৰভাৱে তেওঁক কাউন্সিলিং কৰিছিলোঁ কোনটো মেডিচিন কেতিয়া খাব লাগিব কোনটো কাম কেতিয়া কৰিব লাগিব সেই গোটেইখিনি সাঙুৰি তেওঁক কাউন্সিলিং কৰা হৈছিলে আৰু সেইকাৰণে মোৰ খুব এইটোতে থাকি গ'ল যে জুবিন যোৱাৰ আগত যদি গম পালোহেঁতেন যে জুবিন যাব পৰা অৱস্থাত আছিল নে নাই সেইটো প্ৰথম কথা যদি জুবিন সেইখিনি সময়ত দুৰ্বল আছিল আমি জুবিনক পঠাই দিয়াটো আমাৰ সাংঘাতিক ভুল 2 নম্বৰ কথা জুবিন গ'ল জুবিন গৈ হোটেলত আছে হোটেলৰ পৰা যে ৰাতিপুৱা সাগৰলৈকে লৈ যোৱা গ'ল সেইটো সাংঘাতিক ভুল হৈছে আৰু সেই ভুলটো মই কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ কাৰণ কিয় প্ৰত্যেকবাৰে জুবিনৰ ক্ষেত্ৰত কোৱা হৈছিল যে তেওঁৰ চিজাৰটোৰ ক্ষেত্ৰত জুই আৰু পানীৰ পৰা তেওঁ আঁতৰি থাকিব লাগে এই কথা মই বাৰ মই বুলি নহয় আমাৰ যিটো টিম আছে সেই সকলোৱে কৈ আছে যে কি জুইৰ পৰা আৰু পানীৰ পৰা এইটো কাৰণে আঁতৰি থাকিব লাগে যে কি চিজাৰটো হ'লে যদি অকলে জুইৰ ওচৰত থাকে জুই হয়তো পৰি যাব পাৰে পানীত থাকিলে অকলে যদি থাকে পানীত হয়তো তেওঁ অঘটন ঘটিব পাৰে এই কথাখিনিৰ পৰা কিয় কেনেকৈ সাগৰ গৈ পালে সেইটো বৰ দুখৰ কথা আৰু মই আজি মোৰ মনৰ পৰা কৈছোঁ কথাষাৰ মই যদি তাত উপস্থিত থাকিলোহেঁতেন মই হয়তো ক'লোহেঁতেন জুবিন তুমি মাৰি দিয়া মোক যি কৰা তোমাক মই পানীত নামিব নিদিওঁ একদম ঠিক কথা কৈছে আপুনি মই এইষাৰ কথা মই ক'লোহেঁতেন আৰু মোৰ সেইটোৱে আফচোচ মই দেখিছোঁ গোটেই ভিডিঅ'খিনি দেখিছোঁ সি অসহায় হৈ আছে জুবিন অসহায় হৈ আছে মৃত্যুৰ আগত মানুহ যেনেকৈ অসহায় থাকে সেই অসহায় আছে আৰু এওঁলোকে বহি তাক এনজয় কৰিছে এইটো এই দুৰ্ভাগ্যজনক কথা আৰু সহ্য কৰিব নোৱাৰোঁ যে কেনেকুৱা কথা যে যিজন মানুহ তেওঁলোকৰ মাজত তেওঁ আছে কিন্তু আমাৰ অসমৰ মানুহ অসমে কেনেকৈ ক্ষোভত আছে আৰু তেওঁলোকে তাত ফূৰ্তি কৰি আছে এই দুটা ডিফাৰেঞ্চ মই কৈছোঁ যে কি তেওঁলোকে সেই নাওখনত ফূৰ্তি কৰি আছে আৰু আমাৰ অসমৰ মানুহে জ্বলি নিশেষ হৈছে গতিকে কিমান জুবিনক কিমান ভাল পোৱা মানুহ আৰু জুবিনৰ বিষয়ে কি ধৰণে বিচাৰে বা জুবিনক কি কৰিব বিচাৰে সেই কথাখিনি তেওঁলোকে এবাৰো উপলব্ধি নকৰিলে মই আকৌ আহিম আপোনাৰ কাষলৈ প্ৰিয় দৰ্শক এইমাত্ৰ যে হিতেশ বৰুৱাই কৈছে এজন চিকিৎসক হিচাপে নহয় তেখেতে যিকেইটা কথা কৈছে যে মোক মাৰিলেও মাৰক মই পানীত নামিবলৈ নিদিলোহেঁতেন এইটোৱে সকলো মানুহৰ কথা সকলো মানুহৰ মনৰ কথা সেইটোৱেই জুবিনে কি কৰিব ঘুচিয়াব গটা মাৰিব হৈ আঁতৰি যা বুলি ক'ব তাৰপিছতো এই সিদ্ধাৰ্থ বোলাটোৰ এই শেখৰহঁতৰ দায়িত্ব আছিল নাই আপুনি কোনো পধ্যেই যাব নোৱাৰে সেই ইয়তখনতে থাকিবলৈ দিব লাগিছিল যদি গৈছিলে ফুৰিবলৈ হাৱা খোৱাৰ যদি ইমানেই চখ আছিল সেই ইয়তৰ ওপৰতে ৰাখিব পাৰিব লাগিছিল নমালেতো নমালে নিজেও নামিলে সাঁতুৰি নাদুৰি পাহৰি থাকিলে যে কাক পানীত নমাই দিলে জীৱনত যেন সাগৰ দেখাই নাই কোনো যেন নদীত পুখুৰীত তেওঁলোকে সাঁতুৰি পোৱাই নাই সাগৰত সাঁতিবলৈ পালে আৰু কি লাগে পাহৰি থাকিলে কাক পানীত নমাইছে আৰু সেই সভা অসমীয়া সেই 12জন অসমীয়াক কোনো মানুহ আচলতে ক্ষমা কৰিব নালাগে যিবিলাকে জানি বুজি তেওঁক এই সাগৰলৈ লৈ গৈছিল ফূৰ্তি তামাচা কৰিবৰ কাৰণে যিকেইজনে লৈ গৈছিল এইকেইজন অসমীয়াৰ নামত আচলতে তেওঁলোকে বেয়া পাব নালাগে তেওঁলোক আচলতে অসমীয়া জাতিৰ শত্ৰু আজিৰ দিনত তেওঁলোকে ফুৰাবলৈ নিছিল এই মানুহকেইজনৰ কাৰণে আজি আমি জুবিন গাৰ্গক হেৰুৱাইছোঁ তেওঁলোকে জানে জুবিনৰ কি বেমাৰ আছিল প্ৰত্যেকজন সুশিক্ষিত উচ্চ শিক্ষিত ব্যক্তি তেওঁলোক কোনো যদুমধু নহয় কোনো তেওঁলোকে ৰিক্সা ঠেলা চলাই থকা নাই তাত তেওঁলোক বিবেকবান ব্যক্তি তাৰপিছত তেওঁলোকে সাগৰত ফুৰিবলৈ নিয়াটোৱেই অন্যায় আছিল জুবিনে যদি যাব বিচাৰিছিল তেওঁলোকে ক'ব লাগিছিল তোমাক আমি নিনো বেলেগলৈ নিম ক'বা পাহাৰ পৰ্বতলৈ নিব লাগিছিল আৰু যদি নিছিলেই তাৰ পৰা নামিবলৈ দিব নালাগিছিল আৰু জোৰ কৰি নমাইছে যোৱা বুলি কৈছে এই মানুহকেইজনেই অসমীয়া জাতিৰ আজিৰ দিনত শত্ৰু এই শেখৰ এই সিদ্ধাৰ্থহঁত যেনেকৈ আজিৰ দিনত আমাৰ কাৰণে একো এটা শত্ৰু হৈছে তেনেকৈ এইকেইজনো কম নহয় ঠিক কথা কৈছে হিতেশ বৰুৱাই মই বংকিম ৰায় মেধি মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি জুবিনৰ অন্যতম এগৰাকী
ঘনিষ্ঠ বন্ধু, আপুনি ব্যৱসায়ী হিচাপেও জুবিনৰ কিছুমান ক্ষেত্ৰত জড়িত দুইজন, আৰু আপোনালোক চাগে আপুনি একমাত্ৰ ব্যক্তি জুবিন বিদেশ ভ্ৰমণৰ আপুনি আটাইতকৈ বেছি সংগী চাগে, যিমান বিদেশলৈ গৈছে আপুনি সংগী। আপোনাৰ এই যে জাষ্টিছ ফৰ জুবিন, মই জানো আপুনি দুখত আছে, আপোনাৰ বহুত স্মৃতি আছে যিবিলাক কথা কোনো নাজানে, আপুনি জানে। এই যে বিদেশত যেতিয়া যায়, আপুনি জয়ন্ত কাকতিকো দেখিছোঁ কেইবাবাৰো, সীমান্তক দেখিছোঁ, কিন্তু আপুনি আটাইতকৈ বেছিকৈ যোৱা মানুহ আপুনি। হয়, আপুনি কি কৰিলেহেঁতেন যদি আপুনি ছিংগাপুৰত থাকিলেহেঁতেন? প্ৰথম কথা, বিদেশত গৈ যেতিয়া প্ৰথম বেমাৰটো হৈছে, আমাক যেতিয়া হিতেশ দাই ক'লে, হস্পিটেলত যিখিনি পৰামৰ্শ দিছিল সেই পৰামৰ্শমতে আমি বম্বেত লৈ গৈছিলোঁ। বম্বেৰ যিজন ডক্টৰ আছিল, আমাক গোটেইকেইজনকে ৰাউণ্ড কৰি, তাত সিদ্ধাৰ্থ আছিলে, গৰিমা গাৰ্গো আছিল, চববিলাক আছিলে, মই আছিলোঁ, জয়ন্ত কাকতি আছিলে। প্ৰথম কথাটো কৈছিল জুই আৰু পানী, এই দুটাৰ পৰাই আঁতৰাই ৰাখিব লাগিব, টাইমত টেবলেটটো খুৱাব লাগিব, আৰু পাৰিলে সি যিটো ৰুমত থাকে বাথৰুমৰটোৰ হুকটো ৰাখিব নালাগে। কেতিয়াবা চাৱাৰ লওঁতে তাতো হয়তো হৈ যাব পাৰে। মুম্বাইত সেই ডক্টৰজনে এইখিনি কথাই আমাক কৈছিল, যাতে এইটোৰ পৰা আপোনালোকে কেতিয়াও পাহৰি নাযায়, তাৰমানে ফাৰ্ষ্ট এইটো কথা কৈছিলে। আৰু সেই কথাটো ৰাখি আমি পাহাৰতো থাকোঁ, নদীৰ পাৰতো থাকোঁ, সাগৰৰ পাৰতো থাকোঁ। আমি কেতিয়াও সেই কথাটো শুনাৰ পিছত বিদেশত কোনোবাৰ আমি চুইমিং পুলতে নাযাওঁ জুবিনৰ লগত, ক'তো ফটো নাই, ক'তো ভিজুৱেল নাই। আমি গৈছিলোঁ 2016 চনত, যেতিয়া জুবিনৰ বেমাৰটো হোৱা নাছিল, তেতিয়া কাৰ্ণ ৰিভাৰ আৰু এটা লেক এটাত গৈছিলোঁ, য'ত নেকি জুবিনে জেক্সি চলাইছিল, গোটেইকেইটাই চলাইছিল বন্ধুই, মই কিন্তু চলোৱা নাছিলোঁ। মই জুবিনৰ পিছপিনে এনেকৈ সামতি ধৰিছিলোঁ। সেই ভিডিঅ' এতিয়াও বেমাৰ হোৱাই নাছিল, তেতিয়াই মই জুবিনৰ কেয়াৰ লৈছিলোঁ। যদি এই গভীৰ পানীত যদি জুবিন কেনেবাকৈ চিলিপ হৈ পৰি যায় তাৰতো ঠিক নাই, গতিকে জুবিনক এনেকৈ পিছৰ পৰা সাপতি ধৰিছিলোঁ। মই কিন্তু আনন্দ কৰা নাছিলোঁ, যি কৰিছিলোঁ জুবিনক এনেকৈ ধৰি পিনে কৰিছোঁ, কাৰণ জুবিন পৰি গ'লে মই উঠাব লাগিব। কাৰণ মই বহুত ভালকৈ সাঁতুৰিব জানো, মই পাগল দিয়া নদী সাঁতুৰি ভৰা পানীত পাৰ হোৱা ল'ৰা মই, গতিকে মই সাঁতোৰটো খুব ভালকৈ জানো, সৰুৰ পৰা সাঁতোৰা ল'ৰা মই। গতিকে সেইকাৰণে মই সেই যেতিয়া বেমাৰ হোৱা নাছিল 2016 চনত, তেতিয়াই জুবিনক মই এনেকৈ ধৰি ৰাখিছিলোঁ। আৰু যেতিয়া আমি চিজাৰৰ পিছত যিখিনি কথা গম পালোঁ, তেতিয়াৰ পৰাই আজিলৈকে কোনো চুইমিং পুলত যোৱা নাই, আমি কোনো নদীত যোৱা নাই, কোনো সাগৰত যোৱা নাই। কিন্তু বেমাৰটোৰ পিছতো আপোনালোক বিদেশ ভ্ৰমণ কৰিছে? বহুত বিদেশ ভ্ৰমণ কৰিছোঁ। সদায় ফুৰিব যোৱা বিদেশ ভ্ৰমণ ময়ে বেছি সংগী নেকি। মই আৰু জয়ন্ততকৈ এবাৰ বেছি, এবাৰ জয়ন্ত নগ'লে মই গ'লোঁ, তাৰমানে যা নহওক আৰু। কিন্তু এই জাষ্টিছ আপুনি যিটো অনুষ্ঠান কৈছে, মোৰ প্ৰথম বক্তব্য মন্তব্য মনৰ কথাটো হৈছে কি, ফাষ্টেগ আদালতত এই দোষীকেইজনক আনি আমি ভিডিঅ'ত যিটো দেখিছোঁ আৰু যিটো দেখাও নাই, হয়তো আঁৰত আছে, গতিকে সেই গোটেইখিনিক চৰকাৰে আনি এটা দৃষ্টান্তমূলক শাস্তি দিব লাগে। যেনেকৈ আমাৰ মুম্বাই এটাকত সেই উগ্ৰপন্থীকেইটাক ফাষ্টেগ আদালত বহাই দৃষ্টান্তমূলক শাস্তি দিছিলে, নাজানো শাস্তিটো কি হ'ব, আইনৰ ভাষা আমি ইমান নাজানো। গতিকে ৰাইজে যিটো কথা কৈছে মই একমত, তাত কোনো দ্বিধা নাই। এই কেইটাক প্ৰথম শাস্তি দিব লাগে, শাস্তিটো ফাষ্টেগ আদালতত হ'ব লাগে, লেহেমীয়া আদালতত নহয়, এইটো একদম কুইক, এইটো হ'ব লাগে। আজি মোৰ মনৰ প্ৰথম কথা এইটো, তাৰমানে কাৰণ জুবিনক আমি যেনেকৈ ৰাখিছিলোঁ, জয়ন্ত মই, আপুনি সুধিব পাৰে, মই কেতিয়াও বিচনাত শুই পোৱা নাছিলোঁ বিদেশত, মই মজিয়াত সেই ফ্ল'ৰখনত শুওঁ, কাৰ্পেটখনত শুওঁ, কাৰণ জুবিন ৰাতি ওলাই যাব, আৰু গোটেই ৰাতি জুবিনে নুশুৱে, তাৰ লগত মই অকল তেওঁৰ লগত মই বহি থাকোঁ। তাৰমানে জয়ন্তই টেবলেট খাই টাইমত শুব লাগে, চুগাৰ থকা, জয়ন্তক কওঁ তুমি শুবা, মই আছোঁ। জুবিনক শুৱাই লাইটটো বন্ধ কৰিহে মই শুওঁ। বিদেশত যিমান পৰিয়াল আছে সকলোকে সুধিব, লাষ্টত মই শুওঁ, পোহৰ হৈ যায়। এদিনটো লাষ্ট কাটাৰত 7টা বাজিলে, 7টা বজাত সি কৈছে তুমি শুৱা, বোলে তুমি নোহোৱালৈকে মই নুশুওঁ। ৰাতিপুৱা 7টা বজাতো সি নোহোৱালৈকে মই শুৱা নাই। তাইতো ৰাতি নুশুৱে, ৰাতিপুৱালৈকে। গতিকে সেনেকৈ জুবিনক মই গোটেই নিশা পহৰা দি ৰাখিছিলোঁ। সেই বিদেশৰ পৰিয়াল যিবিলাক পৰিয়ালত আছোঁ, সেই পৰিয়ালবিলাকক সুধিলে সকলো কথা গম পাব মই কেনেকৈ লাগি আছিলোঁ তাৰ লগত, তাৰমানে। আৰু আমি গৈয়ে জয়ন্ত মোৰ প্লেনিং কি, জুবিনক বহুত মানুহ লগ ধৰিব আহে, ভাত খাব মাতে, কিবা খাব মাতে, ডিনাৰ। মই বোলে জুবিন ক'তো যাব নোৱাৰা, কাৰো ঘৰত খাব নাযাওঁ, য'ত আছোঁ তাতে, আৰু খাব লাগিলে হোটেলত, কোনোবাই লগ ধৰে ইয়াতে আহি লগ ধৰক। কাৰণ কিয়, পৰিয়ালত যাব, যিকোনো খুৱাই দিব, আমি বাধা দিব নোৱাৰিম। গতিকে সেইকাৰণে আমি জুবিনক ফাৰ্ষ্ট তাৰে মানুহখিনিক কৈ দিওঁ, ইয়াত আহি লগ ধৰিব। আমি কেতিয়াও আমি
জুবিনক কাৰো ঘৰত গৈ পিনে তেনেকুৱা পাৰ্টি কৰা উদাহৰণ নাই আজিলৈকে আমাৰ তাৰমানে কোনোৱে ক'ব নোৱাৰে গতিকে তেতিয়াৰ পৰা জুবিনক আমি তেনেকুৱাকৈ ৰাখিছিলোঁ লাষ্ট যিটো আমি আমেৰিকা কানাডা যিটো ভিজি গ'লোঁ কানাডা মানে কানাডাৰ বৰ্ডাৰলৈকে তাতে গ্লেচিয়াৰ বুলি জেগা এটা আছে পৃথিৱীৰ চব মানুহ তাত যায় ক'লে সেই পাহাৰখনত যাওঁ জুবিন মোক ক'লোঁ ইমান দূৰ আমি নাযাওঁ তাৰে কোনোবা এটা পইণ্টলৈকে যাম বোলে ব'লা যেতিয়া আমি 45 মিনিট 1 ঘণ্টামান সময় গৈছোঁ সি কৈছে ভাগৰ লাগিছে মই তেতিয়া লগে লগে শ্ৰমিকক কৈছোঁ যি শ্ৰমিক বেক চকুৰে তাক ইংগিত দিছোঁ সি কৈছে মোৰো ভাই ভাগৰ লাগিছে শ্ৰমিক মানে আমেৰিকাৰ বন্ধুজনে কৈছে ভাই মোৰো ভাগৰ লাগিছে গতিকে আমি বেক হ'ব লাগে আমাৰ সেই পইণ্টটোত যোৱাৰ কাৰণে চবৰে হাবিয়াস থাকে আমাৰো মনত আছে যেতিয়া জুবিনে ক'লে যেতিয়া 1 ঘণ্টাতে জুবিনৰ ভাগৰ লাগিল আৰু তাত 9-10 ঘণ্টা যাব লাগিব গতিকে আমি আগুৱাটো আমাৰ উচিত নহ'ব মই পানী দিলোঁ কাৰণ পানীৰ বটলটো মোৰ লগত থাকে জুবিনে পানী চানী ইমান নাৰাখে তাৰপিছত মই চকলেট এটা দিলোঁ সি মোক তেওঁ তেতিয়া কিবা কিবি কৈছে আৰু ধেমালি কৰিছে চকলেটটো মই সৰু চলি নেকি বোলো তুমি আমাতকৈ বেছি সৰু গতিকে চকলেটটো খোৱা 15 মিনিট সময় তাতে ধেমালি কৰিছোঁ ভাগৰ লগাৰ কাৰণে আহোঁতে যাওঁতে 1 ঘণ্টাত আমি এবাৰো ৰখা নাই আহোঁতে মই কৈছোঁ 3বাৰ ৰখাইছোঁ ভাগৰ লগা বুলি কৈছে 3বাৰ ৰখাইহে জুবিনক আমি আনিছোঁ বেক কৰি তাৰমানে গতিকে সেইখিনি কথা আমি কেয়াৰ লৈছিলোঁ যাওঁতে শ্ৰমিকক কৈছোঁ তুমি আগত যাবা জুবিন মাজত মই পিছত লাখুটি লৈছোঁ হাঁহি উঠিব কাৰণ এবাৰ ছিংগাপুৰ যাওঁতে আপোনাক লং নধৰিলে নেকি মই গম নাপাওঁ 16 তাৰিখে ৰাতি জয়ন্তই মোক কথা পতাই দিলে দাদাই বোলে কথা পাতে তুমি পাতা কিবা কিবি ক'লে তুমি অহা নাই বহুত দিন মই প্ৰায় জানুৱাৰী মাহৰ লাষ্ট বোধে 3 না 4 ফাৰ্ষ্ট সপ্তাহত গৈছিলোঁ তিনিওজনে এখন ফটো উঠিছিলোঁ বহুত কথা মনৰ কথা পাতিছিলোঁ মই ড্ৰাই ফ্ৰুটছ পঠাম বুলি কৈছিলোঁ কৈছে মই এইবিলাক নাখাওঁ তুমি নপঠাবা এইবিলাক বহুত কিবা কিবি আমাৰ আলোচনা হৈছিলে জয়ন্ত মোৰ ব্যৱসায়িক লৈ হৈছিলে আমি যিবিলাক কাম হাতত লৈছোঁ সেইবিলাক লৈ পিনে হৈছিলে তাৰপিছত মই কিছুমান কথাত কিবা কিবি ভাল নালাগা হ'ল জুবিনৰ ক্ষেত্ৰত নহয় জুবিনৰ আশে পাশে থকা এইবিলাক নামবিলাক মই নকওঁ গতিকে ভাল নালাগা হ'ল মই যোৱাটো কমাই দিলোঁ জানুৱাৰী মাহৰ পৰা মই সকলোকে সুধিব ছিকিউৰিটি যি বৰা আছে বৰাই গৈ বংকিম দা আপুনি আজিকালি নাহে আমাৰো বেয়া লাগে আহিব লাগে দাদাই বিচাৰে মই বোলে বৰা মই ফোনে দিয়ে কথা পাতিম দিয়া মোৰ ইমানটো ভাল নালাগা হ'ল তাৰমানে তাৰপিছত মোৰ ব্যৱসায় যিখিনি লিংক আছে সেইখিনি জুবিনক জয়ন্তই গৈ গৈ খবৰখিনি দি থাকে সেইখিনি আপোনালোকে বৃন্দাবন মাৰ্ট আৰম্ভ কৰিছিল দুইজনে মিলি হয় দুইজন নহয় আমি তিনিজন জয়ন্ত মই জুবিন আৰু সেইটো ৰাজহুৱাকৈ কৰিছিলোঁ আমাৰ গোপন একো নাছিল আমাৰ উদ্দেশ্য আছিল অসমৰ যুৱক যুৱতীক কৰ্মমুখী কৰা কৃষিত নিয়োগ কৰা আৰু গাঁৱৰ বস্তু যাতে ডাইৰেক্ট প্ৰতিখন ডিষ্ট্ৰিক্টলৈকে আহি গ্ৰাহকে যাতে ডাইৰেক্ট পাই মাজত যাতে বেপাৰী নাথাকে ইটোৱে আছিল আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য আৰু সেই উদ্দেশ্যৰে আমি সেই কামটো আৰম্ভ কৰিছোঁ প্ৰিয় দৰ্শক মই আপোনালোকক এটা কথা কওঁ যে কিমানে গম পায় নাপায় মই নাজানো বংকিম ৰয় মেধিৰ লগত জুবিন গাৰ্গৰ যিটো সম্পৰ্ক জুবিনৰ পৰাও মই জানো বংকিম দাৰ পৰাও মই গম পাওঁ জুবিনৰ ঘটনাটো ঘটাৰ পিছতে বংকিম দাই মোক ফোন কৰিছিল আৰু ফোন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছিল মই আচলতে সেইদিনাখনেই ব্ৰেকিং বজাব লাগে সেই কথাকেইটা কিন্তু মই বজোৱা নাছিলোঁ কাৰণ মই তেখেতক এই অতিথি কৰিম বুলি ভাবিছিলোঁ আমি নাজানো যে জুবিনে পইচা ইনভেষ্ট কৰি থৈছে এইজন বংকিম ৰয় মেধিৰ লগত এখেতে ব্যৱসায় কৰে জুবিনে কিন্তু প্ৰত্যক্ষভাৱে ব্যৱসায় নকৰিলেও এখেতৰ লগত সংযোগ হৈ আছে আৰু এখেতে ক'লে যে মোৰ তাত যিটো পইচা আছে মই জুবিনক ঘূৰাই দিম গৰিমাই গম পাই নাপায় মই নাজানো মোৰ তেতিয়া ভাল লাগিছিল যে জুবিন গুচি গ'ল জুবিনৰ এটা বৃহৎ পৰিমাণৰ অৰ্থ এখেতৰ লগত বিনিয়োগ হৈ আছে আৰু তেখেতক মই মনে মনে তেতিয়া চেলুট জনাইছোঁ মই কৈছোঁ ইমান ভাল কথা এটা কৈছে যে গৰিমাই গম পাই নাপায় নাজানো কিন্তু সি গুচি গ'ল মই তাক পইচাটো ঘূৰাই দিব লাগিব এতিয়া মাজতে বোলে 35 লাখ নে 40 লাখ টকা এটা আকৌ দিছোঁ বুলিও ক'লে মই তেতিয়াই ভাবিলোঁ 35 লাখ যোৱা মাহ আৰু তাৰে আগৰ মাহত মিলাই পিনে 35 লাখ টকা আপুনি মোক এতিয়া এই অসমৰ দৰ্শকসকলৰ আগত আপুনি মোক কওকচোন যে কিমান আপোনাৰ লগত ব্যৱসায় জড়িত হৈ আছে যিবোৰ মানুহে নাজানে হয়তো এইটোতো আমি ৰাজহুৱাভাৱে কৰিছোঁ বৃন্দাবন ছুপাৰ মাৰ্ট আমি ৰাজহুৱা হিচাপে কৰিছোঁ ইয়াততো গোপন একো নাই ৰুক্মিণী গাঁৱত চবেই দেখিছে লক্ষ্য উদ্দেশ্য শুনিছে পথাৰ আমাৰ বজাৰ আমাৰ আৰু সেই উদ্দেশ্যৰে গাঁওবিলাকত আমি ঘূৰি ফুৰিছিলোঁ তাৰ প্ৰতিখন জিলাতে আমি একোখনকৈ তেনেকুৱা মাৰ্ট খুলি পেলাই যুৱক যুৱতীক গাঁৱতো ইনভলভ কৰাম দোকানতো ইনভলভ কৰাম এইটোৱে আছিল আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য কাৰণ জুবিনেও তাৰে পইচাৰে খাব নালাগে বংকিম মেধিও তাৰে পইচাৰে খাব নালাগে দুইটাৰ আৰ্থিক অৱস্থা সেইটো নহয় গতিকে আমাৰ উদ্দেশ্য আছিলে কি আমি গাঁৱৰ মানুহক ইনভলভ কৰাই টাউনত আমি বস্তুটো বিক্ৰী কৰিম প্ৰত্যক্ষভাৱে কিন্তু দুৰ্ভাগ্য কি আমাৰ যিখন ৰুক্মিণী গাঁৱৰ পূজাথলীৰ যিখিনি 2-4জন মানুহ আছে তেওঁলোকক আজিও মই এই ষ্টুডিঅ'ৰ জৰিয়তে গৰিহণা দিছোঁ কাৰণ জুবিনে গৈ আৰু
কেইটামান মাহ বিচাৰিছিল যে আমি ভাল জেগা এটা উলিয়াই লওঁ, গতিকে সেই জেগাটোত আপোনালোকে আমাক দুটামান মাহ দিয়ক, ইয়াত আমি কণ্টিনিউৱাছ কৰোঁ। তাত তেওঁলোকে আমাক এটা মাহ দিম বুলি কৈ সিটোও আমাক তেওঁলোকে নিদিলে তাৰমানে। গতিকে এই ষ্টুডিঅ'ৰ পৰাই তেখেতসকলক জুবিনৰ আশাত ইচ্ছাত সেই কেইজনমান, সকলোৱে নহয়, পূজাস্থলীৰ সকলো মানুহক মই দোষ নিদিওঁ, কেইজনমান মানুহে, সেইকেইজনৰ নাম মোৰ খুব ভালকৈ নাজানো, মুখ কেইখন চিনি পাওঁ, ইয়াৰ জৰিয়তে মই গৰিহণা দিলোঁ। যি নেকি জুবিনৰ ইচ্ছাত আশাত তেওঁলোকে বাধা দিছিল, অসমৰ যুৱক যুৱতীৰ উঠি অহা যুৱক যুৱতীৰ আত্মনিয়োগৰ ক্ষেত্ৰত তেওঁলোকে বাধা দিছিল, আজি মই তেওঁলোকক গৰিহণা দিলোঁ। আৰু মই ৰাজহুৱা হিচাপে কৈছোঁ, জুবিনৰ লগত এই মই কাগজ লৈ আহিছোঁ, ডকুমেণ্টছ লৈ আহিছোঁ, যে জুবিনৰ সকলো লেনদেন মোৰ বেংকৰ জৰিয়তে হৈছিল, কেছ লেনদেন নাই। সকলো তথ্য আছে, বেংকতো পাব, মোৰ তাতো পাব। যিকোনো মানুহৰ লাগিলে মই দিয়াৰ কাৰণে প্ৰস্তুত আছোঁ, যদিহে গৰিমা শইকীয়া গাৰ্গে মোক দিব কয়, কাৰণ তেওঁৰ মই পাৰ্মিশ্যনটো ল'ব লাগিব, কাৰণ এইবিলাক ৰাজহুৱা কৰিব পাৰি না নোৱাৰি মই নাজানো। আৰু ডকুমেণ্টছ এনেই নাই, ৰটাৰী কৰা আছে, গভমেণ্ট অথৰিটি, হয়, গভমেণ্ট অথৰিটি ৰটাৰী কৰা আছে, এনে ৰখা নাই মই ডকুমেণ্টছবিলাক। আৰু অল এভিডেঞ্চ মোৰ আছে, আজিও কোটি টকাৰ ওপৰত মোৰ তাত আছে। মই অফিচত হিচাপ উলিয়াব দিছোঁ। মই এদিন গ'লোঁ অফিচত, মোৰ মনটো নবহিল, মই গুচি আহিলোঁ। তাৰমানে মোৰ অফিচ ষ্টাফক কৈ আহিলোঁ যে সম্পূৰ্ণ হিচাপ ওলা। তাৰপিছত আপোনাক কৈছোঁ যে কিছুমান কথা আছে আপোনাক ক'ম, তাৰে ভিতৰত এইটো কথা মই কৈছিলোঁ যে জুবিনৰ পইচা মই উভতাই দিব লাগিব, এইটো ৰাজহুৱা কৰিব লাগিব, নহ'লে মোক পাপাই চুব। তাৰমানে একদম মই ধন্যবাদ জনাইছোঁ, বহুত ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি ল'ম, তাৰপিছত এখেতসকলৰ মাজলৈ উভতি আহিম। আৰু এতিয়াও এনেকুৱা মানুহ আছে, কিছুমানে পইচা, মানুহ মৰিলে যেতিয়া কোনেও গম নাপায়, পইচাটো মাৰিম খাম, তেনেকুৱা মানসিকতাৰ মানুহো আছে। কিন্তু একেটা সময়তে একাংশ এতিয়ালৈকে সিদ্ধাৰ্থ বোলাতে মুখ খোলাই নাই, এসপ্তাহ হৈ গ'ল, সাহস অভাৱ, মানুহ মৰি ছাই হৈ ভূত হৈ গ'ল, এতিয়ালৈকে তেওঁ কিন্তু না এটা কিবা বিবৃতি দিছে, না কিবা এটা ক'ব পাৰিছে, এতিয়ালৈকে ওলোৱা নাই। আৰু এই বংকিম ৰায় মেধিৰ নিচিনা মানুহবিলাকো এতিয়াও আছে কিন্তু, যি নিজে আগবাঢ়ি আহি কৈছে যে কোটি টকাৰকৈ বেছি চাগে মোৰ তাত আছে, যিখিনি মই ঘূৰাই দিব লাগিব, নতুবা পাপে চুব। এসময়ৰ অতি ঘনিষ্ঠ বন্ধু, গীতিকাৰ, গায়ক দিগন্ত ভাৰতী আছে। মই দিগন্ত ভাৰতী, মই আপোনাৰ কাষলৈ আহিছোঁ। আপোনাৰ মই জানো আপোনাৰ কষ্ট হ'ব কথাখিনি ক'বলৈ, তথাপিও জাষ্টিছ ফৰ জুবিন আপুনি কি বিচাৰে এতিয়া? সমস্যাৰে যিখিনি কথা উঠি আছে সেই কথাখিনি লাগিব। এইটো কি হৈছে কি নাই হোৱা সেইটো পিছৰ কথা, কিন্তু আমি ভিডিঅ'ই যি কথা কৈ আছে, অডিঅ'ই যি কথা কৈ আছে, আমি যিবিলাক ক্লিপিং দেখিছোঁ তাৰ পৰা গম পোৱা যায় এইটো একেবাৰে একেবাৰে অৱহেলা হৈছে, জুবিনৰ ক্ষেত্ৰত অৱহেলিত হৈ আছে এই বস্তুবিলাক। কোনো ধৰণৰ কেয়াৰ নাই, এটা কেয়াৰলেছ, সম্পূৰ্ণ এটা হেৰি যতনহীন বস্তু এটা আমি দেখিছোঁ। আৰু আটাইয়ে জনা কথা, আৰু যিকেইগৰাকী ব্যক্তি গৈছে লগত, তেওঁলোকে আজি বহুত বছৰ ধৰি জুবিনৰ লগত চিনাজোক লগা দি লাগি আছে। কি উদ্দেশ্য নাজানো, জুবিনে তেওঁলোকক ৰাখিছে নে তেওঁলোকে জোৰ জবৰদস্তি গালি খাই হ'লেও আছে, সেইবিলাক তেওঁলোকৰ ব্যৱসায়িক হয়তো কিবা হিচাপ নিকাচ থাকিব, নাজানো কি এগ্ৰিমেণ্ট আছে তেওঁলোকৰ, কি চুক্তিবদ্ধ হৈ আছে। কিন্তু যদি আছে তেতিয়াহ'লে তেওঁলোকে চাহটোৰ দলে লাগি থাকিলে বাকী কথাবিলাক যেনেকৈ জানে, এই কথাখিনিও জানিব লাগে। অলপ আগতে হিতেশ দা কৈছে, প্ৰত্যেকটো তাৰ অসুখীয়া হেৰি হ'লেই, কিবা এটা ঘটনা হ'লেই তেনেকুৱা নেমকেয়াৰ গৈ পায়। কাৰণ হিতেশ দা আমাৰ বিশেষকৈ আৰ্টিষ্ট ফৰামৰ যিমান আছে কেৱল হিতেশ দাই চায়, তাত কোনো ধৰণৰ বেলেগ কথা নাথাকে। হিতেশ দা ইয়ালৈ লৈ আহা, ইয়ালৈ লৈ আহা, মানুহে বাকী ছেকেণ্ড কথা একো ভাবিব নালাগে যে পইচা পাতি কিবা হ'ব কিবা হ'ব, সাহসেৰে তেওঁৰ ওচৰত যাব পাৰোঁ, আমি প্ৰত্যেকেই যাব পাৰোঁ। চিকিৎসাৰ যি উপদেশ হেৰি সেই গোটেইখিনি তেওঁৰ পৰা পাওঁ, বা বাকী মেডিকেল যিমানখিনি থাকে আমাৰ এছিষ্টেঞ্চ তেওঁৰ পৰাই পোৱা যায়। গতিকে প্ৰত্যেকটো হেৰিত তেওঁ কৈয়ে দিছে যে পানী জুই কেতিয়াও নাযাবা দেই তুমি, আৰু তেওঁৰ লগত যিয়ে থাকে তোমাৰ কেতিয়াও নিনিবা, এই ক্ষেত্ৰত সাংঘাতিক ধৰণে তোমালোকে সচেতন হৈ ৰাখিবা। টেবলেট ৰেগুলাৰ, 2 দিন বোলে টেবলেটেই দিয়া নাই, 2 দিন টেবলেট দিয়া নাই, স্কিপ হৈছে বুলি কৈছে। 2 দিন যদি টেবলেট দিয়া নাই তেতিয়াহ'লে তাৰপিছত টোপনি নাই, তাৰপিছত সুৰাপানটো হৈয়ে আছে, চলি আছে। তাৰ লগতে মই কৈছোঁ এই লগত থকাটো তেওঁলোকে ব্যৱসায়িকভাৱে আছে, তেওঁলোকে কিবা কমিশ্যন 20% কিবা কিবি লয়, কি আছে নাজানো, এইবিলাক তেওঁলোকে ভালকৈ গম পাব, জুবিনৰ পৰিয়াল বা গোটেই টীম জুবিনে গম পাব। লগত যিটো অকণমান আগতে আপুনি ক'লে যে তাত যিখিনি মানুহে তাক এণ্টাৰটেইন কৰিছে, অসুখীয়া অৱস্থাত নিছে,
তেওঁৰ সংগ লৈ পেলাই সংগ সুখ লৈ পেলাই বেলেগৰ ওচৰত তেওঁ বাহ ল'ব যে ময়ো আমি জুবিনৰ লগত একে হেৰিত আমি আচলতে জুবিনক উপভোগ কৰিছে তেওঁলোকে মদৰ গ্লাছ হাতত লৈ পেলাই সুৰাপান কৰি জুবিনৰ সময়খিনি এটলিষ্ট পিছত ইগ' ছেটিছফাই কৰিব যে চোৱা আমি একেলগে জুবিনৰ লগত আমি এনজয় কৰিছোঁ সেইকেইটা আৰু বেছি হেৰি এই মূৰামূৰি টাইমত সেইকেইটাই সাগৰলৈ লৈ গৈছে কি কৰিছে জুবিন অসুস্থ তেওঁলোকে ৰক্ষণাবেক্ষণহে দিব লাগিছিল যে আমি যাওঁ পাৰ্ক এখনত যাওঁ চিনেমা এখন চাওঁ বোলা কাৰোবাৰ ঘৰত বহোঁ ঠিক আছে আড্ডা মাৰোঁ ঘৰৰ কথা পাতোঁ ফটো তোলোঁ কিবা আছে চব কৰোঁ কিন্তু তোমালোকে অসুস্থ মানুহ এটাক তাৰ খোজেই থৰক বৰক হৈ আছে তাৰ মানে কি সি আগৰাতি যোৱা ৰাতি খোৱা নাই সেইটো হৈছে টোপনি নাই খাদ্যটোতো এনেও নাখায় সি খাদ্য ক্ষেত্ৰত একেবাৰে তাৰ সাংঘাতিক ধৰণৰ তাৰ অযতন এটা আছেই আগৰ পৰাই আছে আমি থকাৰ পৰাই পাইছোঁ এইবিলাক গতিকে এই জাষ্টিছ ফৰ জুবিন এই কথাখিনি ওলাই আহিব লাগিব কিন্তু যদি তেওঁলোক নিৰ্দোষী প্ৰমাণ কৰক তদন্ত কিন্তু খৰতকীয়া হ'ব লাগে যাতে কোনো ধৰণৰ কি বুলি কয় এভিডেঞ্চ যাতে টেম্পাৰিং যাতে নহয় কোনো সাক্ষ্য প্ৰমাণ যাতে কোনো ধৰণৰ টেম্পাৰিং নহয় এই কথাটো আমি অভিজিৎ শৰ্মাৰ লগত আমি কথা পাতিছোঁ যোৱাকালিও কথা পাতিছোঁ আমি এইটো কেতিয়াও হ'ব নাপায় সোনকালে তেওঁলোকক জিমাত ল'ব লাগে সোধা পোছা কৰিব লাগে তদন্ত আগবাঢ়ি যাব লাগে তেতিয়া হয়তো কি আছে ওলাই পৰিব গোটেইখিনি আৰু অলপকৈ এটা এটাকৈ সৰু সৰু ক্লিপিং হৈ পেলাই ভিডিঅ'বিলাক আহি আছে এইটো ৱেব ছিৰিজৰ নিচিনাকৈ দি আছে অলপকৈ আহি আছে কোনে দিছে ক'ৰ পৰা দিছে আৰু জুবিনৰ যিটো ফোন সেই ফোনটো সোনকালে আচলতে উদ্ধাৰ কৰি ল'ব লাগে সেই ফোনটো এতিয়াও সিদ্ধাৰ্থ বোলাজনৰ লগতে আছে আৰু সিদ্ধাৰ্থ বডি লেংগুৱেজ কোনোদিনে আমি সি যিদিনাই সি এপইণ্ট হৈছে জুবিনৰ লগত আহিছে কোনোদিনে আমি ভাল পোৱা নাই আমি পুৰণি যিখিনি বন্ধু আছোঁ জুবিনৰ লগত আমি ইমান বছৰ মই নিজেই ৩৫ বছৰ কাম কৰিছোঁ তেতিয়াতো এইবিলাক নাছিল পইচা নাছিলে আমি খোৱা লোৱা টান আছিল কিন্তু আনন্দ আছিল ফূৰ্তি আছিল ষ্টুডিঅ'ত আপুনি এইমাত্ৰ কৈছে ৩৫ বছৰ আছে আমি দেখিছোঁতো ভূপেন হাজৰিকাক আমি দেখিছোঁ নহয় ভূপেন হাজৰিকাৰ লগত কমল কটকীহঁত কেনেকৈ আছিলে চাহটোৰ দৰে লাগি থাকে এনি টাইম পানী বটলৰ পৰা আৰম্ভ কৰি তেওঁ চাই কোনোবাই হয়তো তেওঁ গালিও পাৰিব পাৰে এই বেছি কৰিছে দৰৱ পকেটত লৈ ফুৰে নিজস্ব একো নাই কিন্তু তেওঁক সেইখিনি তেওঁৰ সেই সঁচা যিটো আছে আন্তৰিকতা তেওঁৰ যে ভূপেনৰ প্ৰতি যে কি এটা আছে যে এই মানুহজন আমি ৰাখিব লাগিব সঁচা সম্পদ সেই বস্তুটো তেওঁৰ ভিতৰৰ পৰা আহিব লাগিব বিজনেছটোতো পাবই তেওঁলোকে পইচা পাবই কিন্তু পইচাকেইটা গণি পেলাই কোনোবা কমিটিৰ পৰা পইচা গণি ল'লোঁ লোৱাৰ সময়তো তেওঁ মদেই খাই থাকে আমি যিমান দিন পাইছোঁ প্ৰত্যেকটো অনুষ্ঠানত সুৰাপানটো আৰ্টিষ্টে কৰিছে বেলেগ কথা মেনেজাৰিয়েল দায়িত্ব কি থাকে তেওঁ ডিউটি অন ডিউটি তেওঁ মদ খাব নোৱাৰে আমিতো সদায় গুণ পাইছোঁ তেওঁ যিমান দিন আমি প্ৰগ্ৰেমত গৈছোঁ মই সদায় নাযাওঁ কেতিয়াবা জুবিনে লৈ যায় বংকিমা আমি বহুত দিন গৈছোঁ একেলগে বংকিমে নিজে গাড়ী লৈ যায় আমাৰ লগত যাওঁ একেলগে যাওঁ কিন্তু আমি সদায় দেখা পাওঁ সি যেতিয়াই থাকে সি পইচাটো গণি লোৱাত বাহিৰে কোনো ধৰণৰ প্ৰফেচনেলিজিম নাই তাত পইচা লৈছে গুচি আহে তেওঁ কি খাইছে তেওঁ কোনখন হোটেলত থাকিব কি কৰিব হোটেলখন তেওঁ হয়তো ঠিক কৰি দিয়ে কিন্তু তাৰ পিছৰ পৰ্যায়খিনি তেওঁ নাই তেওঁ নিজৰ মানে এণ্টাৰটেইনমেণ্টত থাকে কিন্তু তাৰ আগৰ কথাও ক'ব লাগিব আগৰ মেনেজাৰ কিন্তু তেনেকুৱা নাছিলে মই একেলগে ৩ বছৰ একেলগে মই জুবলি আৰু জুবিন একেলগে প্ৰগ্ৰেম কৰিছিলোঁ তেতিয়া কিন্তু আগৰ হেৰি টাৰ্চেমে কিন্তু যথেষ্ট কেয়াৰ লৈছিল দেই সেইটো ক'ব লাগে টাৰ্চেমৰ কিন্তু সেই কেয়াৰটো আছিলে যেতিয়া সি গুৱাহাটীত আছিলে টাৰ্চেম মিত্তাল তেতিয়া সেই কেয়াৰটো পাইছিলোঁ পৰৱৰ্তী সময়ত তেওঁ গুচি গ'ল বোলে ইয়াক তেওঁ দি থৈ গ'ল ইয়াৰ বডি লেংগুৱেজ কেতিয়াও ভাল পোৱা নাই অলপতে এটা ঘটনা হৈছে আজিৰ পৰা 4 মাহমান আমি চিনেমা এখনৰ মই কিবা ডাবিঙৰ কামত গৈছিলোঁ জুবিনৰ তাত ডাবিঙৰ সময়ত থাকোঁতে তাক সুধি লৈছোঁ ফোনত গাবিনে গান গুচি আহ গামা গ'লোঁ শেখৰ বোলা তেওঁ ৰেকৰ্ডিষ্ট হিচাপে আছে মই হেৰি দি আছোঁ ভিতৰত 2টা ল'ৰা বহি আছে মই যোৱাৰ আগৰ পৰাই 2টা ল'ৰা বহি আছে দেখিলে গম পোৱা যায় ডেকা ল'ৰা পঢ়া শুনা কৰা ল'ৰা জুবিনক সুধিলোঁ কোন বহি আছে সি কৈছে এই নাই আমাৰ কটনৰে হেৰি ত্ৰিদীপ ভাগৱতী আৰু কোনোবা এজনৰ মই নামটো পাহৰিলোঁ শিক্ষিত যুৱক কটনৰ তেওঁলোকে মানে সংগঠনত কিবা হেৰিও আছে তেওঁলোকৰ ছাত্ৰ একতা সভাৰ কিবা বিষয়ববীয়াও হয় চাগে আছে গৈছে হয়তো জুবিনে বহিছে তেওঁলোকে আমি ট্ৰেকৰ কাম কৰি আছোঁ জুবিনৰ কিবা কথা পাতিছোঁ জুবিনে কিবা ফোনত কিবা কাৰোবাৰ লগত কথা পাতি আছে ডাবিঙলৈ যাব আৰু সেই মুহূৰ্তত হাফ পেণ্ট এটা পিন্ধি পেলাই মেনেজাৰ সোমাই পেলাই সেয়া 2টাক আমালৈ ইফালে আহি ক'লে দিগন্ত আহিছে মোক এনেকৈ ক'লে কওঁতে গম পাইছোঁ ওলাইছে মুখৰ তাৰপিছত সেই ল'ৰা 2টাক
এই কোন তহঁত ক'ৰ পৰা আহিছ ইয়াত কি লাগে ক'ত ওলা এই ধৰণৰ বডি লেংগুৱেজ তাৰ মই শুনি আছোঁ মানে হেৰিৰ পৰা যদি মই শেখৰৰ লগত ট্ৰেক লে কৰি আছোঁ মোৰ তৎক্ষণাত গাত লাগি আছে যে এটা শিক্ষিত দুটা ল'ৰা ইয়াত সোমাই কোনো ধৰণৰ কাকো ডিষ্টাৰ্ব কৰা নাই কাম মোৰহে মইহে উলিয়াই দিব পাৰোঁ যে মোৰ ষ্টুডিঅ'ৰ ভিতৰত মোৰ যেতিয়া হেৰি থাকিব বেলেগ সোমাব নোৱাৰে তেওঁলোকে কাকো দিগদাৰ কৰা নাই শিক্ষিত ল'ৰা দুটা কটনৰ ল'ৰা ষ্টুডেণ্ট সেয়া দুটাক এই বডি লেংগুৱেজ সি বোলে মেনেজাৰ মোৰ উঠিল খং দিলোঁ মাতি কি হৈছে তোৰ জকিছ কিয় কিন্তু সেই ল'ৰা দুটাই ইয়াত আহিছে বহিছে ধুনীয়াকৈ মোৰ লগত সি তৰ্ক কৰিছে তেতিয়া জুবিন মাজত সোমাই পেলাই কৈছে তই গম পাইছনে দিগন্ত মোতকৈও ছিনিয়ৰ বয়সত মোতকৈও ছিনিয়ৰী 1.5 বছৰ গতিকে তই চৰি ক সি মোৰ লগত তৰ্কত হেৰি হৈছে পিছত জুবিনৰ হস্তক্ষেপত সি চে চৰি সিটো ইংলিছ কয় আৰু লগতে হেৰিও কয় চে হিম চৰি আই ডণ্ট নো সি চৰি ক'লে বাহিৰত গৈ পেলাই মই এটা চৰো দিলোঁ তাক মানে চবৰে আগতে দিয়া নাই তাৰ সন্মানটো মই ৰাখিছোঁ ল'ৰা দুটাক তাৰপিছত ল'ৰা দুটাই মোক থেংক ইউ দিছে দাদা ধন্যবাদ অসমীয়া ল'ৰা দুটাক এটা অনা অসমীয়াই মোৰ চকুৰ সময়ত তাত হেৰি কৰি আছে আৰু বিনা দুখত তই মেনেজাৰ নে ডেমেজাৰ সম্পৰ্কটো নষ্ট কৰিছ তই আৰু এই গোটেই দায়িত্বটো জুবিনৰ তাতহে যাব জুবিনৰ মেনেজাৰে অভদ্ৰামী কৰিছে লাগিছে কি হ'ব জুবিনৰ গাত পৰিব আপুনি খুব ডাঙৰ কথা এটা ক'লে আপুনি 35 বছৰ থকা মানুহজনে আপুনি তেওঁ যেতিয়াৰ পৰা আহিছে কৈছে আপুনি ডে ওৱানৰ পৰা আপুনি ভাল পোৱা নাই বুলি কৈছে কোনো কাৰণত তাৰ বডি লেংগুৱেজ ভাল নহয় প্ৰত্যেককে বেয়া ব্যৱহাৰ কৰে কথাই পতাই আৰু জুবিন যদি নাথাকে সি আমাকো নামাতে জুবিন যদি সন্মুখত থাকে তেতিয়া অৰিহণা আহিছে এইটো তাৰপিছত তাৰ কোনো ধৰণৰ কথা নাথাকে মই ধন্যবাদ জনাইছোঁ বহুত কথা মানুহে গম পাওক গম পাইছে আৰু হয়তো কিছু পাবলৈ বাকী আছে মই পুনে পুনে অভিজিৎ শৰ্মা মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি যিহেতু PIL দাখিল কৰা অন্যতম এগৰাকী ব্যক্তি চাওক জন্ম মৃত্যু বিবাহ ভগৱানে নিয়ন্ত্ৰণ কৰে বুলি কয় কিন্তু তাৰপিছতো কেতিয়াবা মানুহৰ ভুলৰ কাৰণে কিছুমান ঘটনা ঘটে অত্যাধিক স্পীডত যদি গাড়ী চলায় তেনেহ'লে দুৰ্ঘটনা ঘটিবই এই যে এতিয়া যিটো ঘটনা ঘটিল তিনিটা শক্তিক গোটেই অসমৰ মানুহে দায়ী কৰিছে এক শ্যামকানু মহন্ত তেওঁ নিব নালাগিছিল আৰু যদি অসুস্থ দেহাৰে নিছিল তেনেহ'লে তাত তেওঁ খিয়াল ৰাখিব লাগিছিল 2 শেখৰ আৰু এই অমৃতপ্ৰভা আৰু মেনেজাৰ সিদ্ধাৰ্থ তেওঁলোকে নিজৰ দায়িত্ব পালন নকৰিলে 2 নম্বৰত তেওঁলোকক দায়ী আৰু 3 এই ছিংগাপুৰৰ মানুহখিনি আপোনাৰ দৃষ্টিত কি তদন্ত ফলাফল কিন্তু শূন্য আমি যদি পৰাগ দাসৰ হত্যাকাণ্ডৰ পৰা আৰম্ভ কৰোঁ জোনমণি ৰাভা LOC কেলেংকাৰী সিদিনাখন ড্ৰিংক এণ্ড ড্ৰাইভত ছোৱালীজনীয়ে যিটো এটা হত্যা কৰিলে তো চৰকাৰৰ বাচাৰ এটাই উপায় হ'ল তদন্ত CID তদন্ত এতিয়া নতুনকৈ SIT ওলাইছে CBI তদন্ত আৰু প্ৰত্যেক ৰাজনৈতিক নেতাবিলাকেও CBI তদন্তটো মুখত আখৈ ফুটা দি ফুটি থাকে CBI তদন্ত লাগে CBI তদন্ত লাগে এইটো হ'ল কথা জুবিন গাৰ্গৰ হত্যা বুলিয়ে ক'ব লাগিব টেবলেট খাব দিয়া নাই 2 দিন ফাংচনবিলাকত আপোনাৰ মই যোৱাকালি কৈছিলোঁৱেই গুৱাহাটীত প্ৰগ্ৰেম কৰিলে গুৱাহাটীৰ পৰা বাঢ়িয়ে বাঢ়িয়ে মাজুলী লৈ গ'ল মাজুলীৰ পৰা বাঢ়িয়ে বাঢ়িয়ে আপোনাৰ ধাৰাপুৰ লৈ আহিলে তো তেনেকৈ তেওঁক ৰেষ্টলেছ কৰি দিছে তেওঁক শুবলৈ নিদিয়ে প্ৰগ্ৰেমবিলাক কৰি থাকে তাৰপিছত আপোনাৰ সুৰাপান মোৰ আচলতে বহুত বেয়া লাগিল যেতিয়া গম পালোঁ যে আগদিনাখন গাহৰি মাংস ঔটেঙাৰে গাহৰি মাংস আৰু মদ খোৱালে বহুত দুখ লাগিলে যে মানুহক এনেকৈও মাৰিব পাৰেনে আজি চুৰি মাৰি এটা মানুহক মাৰা আৰু 6 মাহৰ পৰা তেওঁক তিলকৈ প্লেনিং কৰি মাৰাটো একেই কথা আৰু শেষত সেইটোৱেই হ'ল এইটো এটা হত্যাকাণ্ডই হয় আৰু এটা প্লেনিঙৰ হত্যাকাণ্ড কিন্তু এইখিনি কথা কোৱাৰ আগতে আমি এটা কথা চিন্তা কৰিব লাগিব যে জুবিনৰ কাৰণে কাৰ সমস্যা হৈছে জুবিনৰ কথা বতৰা জুবিনৰ প্ৰতিবাদে কাক দিগদাৰ দিছে সেইটো এটা আমি এনালাইচিছ কৰি ল'ব লাগিব যদি আমি কিবা কথা কওঁ তাৰ আগতে সেইবিলাক কথা আগৰ কথাবিলাক আমি চাব লাগিব যে জুবিনে ৰাজহুৱাভাৱে কাক কি কথা কৈছে জুবিনৰ কথাই কাক দিগদাৰ দিছে জুবিনৰ কথা বতৰাবিলাকে কোনফালে কাক কি অসুবিধা কৰিছে এইবিলাক চাব লাগিব সিদ্ধাৰ্থৰ কথা আমি আহোঁ
সিদ্ধাৰ্থৰ পইচা পাতি লেনদেনত সিদ্ধাৰ্থই গম পালে যে মোৰ এতিয়া এইখিনি পইচা জমা হ'ল, মই এতিয়া যাব লাগে। আপুনি গম পাব সিদ্ধাৰ্থ হ'ল মিত্তালৰ এমপ্লয়, জুবিনৰ এমপ্লয় নহয়তো, টাৰ্চেন মিত্তালৰ এমপ্লয়, টাৰ্চেন মিত্তালে দৰমহা দিয়ে। 2000 চনৰ 2003 চনলৈ সিদ্ধাৰ্থৰ মাকে শান্তিপুৰত ঘৰে ঘৰে আচাৰ বিক্ৰী কৰিছিলে, ঘৰে ঘৰে গৈ আচাৰ সোধক আপুনি গৈ শান্তিপুৰৰ মানুহক, ঘৰে ঘৰে গৈ আচাৰ বিক্ৰী কৰিছিলে। সেই ল'ৰাটো হঠাৎ ইমান টকা পইচাৰ কেনেকৈ মালিক হ'ল? আজি কোনোবাই কৈ আছে হোটেল খুলিছে, সিদ্ধাৰ্থই নিজৰ নামত হোটেল নুখোলে নহয়, হোটেলখন বেলেগৰ নামত থাকিব, কিন্তু সিদ্ধাৰ্থই যায় নে নাযায় হোটেলখনত? পাৰ্টনাৰশ্বিপত খুলিছে, তেওঁ 3টা নাম আছে। মই সেইকাৰণে ক'লো চ' সেই তেনেকৈ বস্তুবিলাক চাব লাগিব। সিদ্ধাৰ্থৰ বেংক একাউণ্ট জব্দ হ'ব লাগে, জুবিনৰ মোবাইলটো এতিয়ালৈ ঘূৰাই দিয়া নাই। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল এতিয়া আপোনাৰ আচৰিত লাগে মানে কি ন্যায় ব্যৱস্থা। অভিযুক্তই সাংবাদিকৰ আগত প্ৰেছ কনফাৰেন্স দি পেলাই কথা কৈ আছে, কিন্তু পুলিচে এতিয়ালৈ ধৰিব অহা নাই, আজিহে ধৰিছে। আৰু শ্যামকানু মহন্ত ইমান মূৰ্খ বুলি মই নাজানো, তেওঁৰ পৰিয়ালৰ মানুহ চুৰ ডকাইত, গুৱাহাটীত দিনে ৰাতি চুৰ ডকাইত। মই এতিয়া শুনা পালোঁ অফিচৰ দৰ্জাখন বোলে খুলি থৈ গৈছে, তাতে এটা প্ৰশ্নবোধক চিন আহি যায়, দৰ্জা খুলি থৈ গৈছে, আহি যায় কথা এটা। এতিয়া চাব আপুনি, মই ক'ম দেই কেছৰ কথাটো ক'ম, তাতে মই মোৰ মনৰ কথাখিনি কৈ লওঁ। যেতিয়া আমাৰ বোমা বিস্ফোৰণ হৈছিলে, চিৰিয়েল বম ব্লাষ্ট হৈছিলে, চব মানুহে কেণ্ডেল জ্বলাব গৈছিলে, চবে দুখ প্ৰকাশ কৰিছিলে, কিন্তু কেণ্ডেল জ্বলাই আহি আহোঁতে ৰেষ্টুৰেণ্টত ৰুটি পৰঠা মাংস খাই ঘৰত আহি শুই থাকে। জুবিনৰ ক্ষেত্ৰত যাতে এইবাৰ এইটো নহয়। আৰু অসমীয়া মানুহৰ স্মৃতিশক্তি 40 দিনীয়া, এইবাৰ যাতে সেইটো নকৰে। চৰকাৰে জানে যে শ্ৰাদ্ধৰ পিছত চব ঠাণ্ডা হৈ যাব, মানুহ নিজৰ নিজৰ কামত লাগি যাব, একো নাই, ইয়াক 5 দিনৰ কাৰণে জেলত ভৰাই থৈ দিম, তই এতিয়া নাহিবি, থাক কেইদিনমান, তোক 5 দিন জেলত ভৰাই দিম, তাৰপিছত চব ঠাণ্ডা হৈ যাব। এইবাৰ যাতে সেইটো নহয়, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল আমি পলাশ ৰঞ্জন বৰুৱা আৰু আমি হাতীগাঁৱত এখন FIR দিলোঁ। তাতে আমি ক'লোঁ যে সিদ্ধাৰ্থই মোবাইলটো জমা দিয়া নাই এতিয়ালৈ, শ্যামকানু মহন্তৰ ফাণ্ডবিলাক ক'ৰ পৰা আহিছে, কোন কোন ডিপাৰ্টমেণ্টৰ পৰা আহিছে, প্ৰত্যেক বছৰেতো পইচা পাই থাকে, তাৰমানে কি অফিচাৰ জড়িত, তো অফিচাৰৰ তদন্ত কৰিব লাগে, EDৰ হতুৱাই কৰিব লাগে। ঠিক তেনেকৈ আমি এখন FIR দিলোঁ। কিন্তু মই প্ৰথম ক'লোঁ নহয় তদন্ত কিন্তু ফলাফল শূন্য। সেই কথাটো চিন্তা কৰি আমি যোৱাকালি গুৱাহাটী হাইকোৰ্টত গ'লোঁ। কমল নাৰায়ণ চৌধুৰী, তেখেত খুব ডাঙৰ, খুব জনা এডভকেট, তেখেতক আমি অনুৰোধ কৰিলোঁ। তেখেতে কৈছে অভিজিত ব'লা আমি আগবাঢ়োঁ। ঠিক তেনেকৈ আমি আগবাঢ়িলোঁ, একেখিনি কথাকৈ কৈছোঁ আমি। কিন্তু তাতে আমি ছিংগাপুৰ হাই কমিশ্যনক পাৰ্টি কৰিছোঁ, সিদ্ধাৰ্থক কৰিছোঁ, শ্যামকানু মহন্তক কৰিছোঁ, এই গাৰ্গ বোলা যিজন আছে ভায়েক বুলি কয় তেওঁক কৰিছোঁ। এই গোটেইখিনি কৰি আমি এটা তদন্ত বিচাৰিছোঁ আৰু ষ্টেণ্ডিং জাজ এজনৰ হতুৱাই আমি এনকুৱাৰীটো কৰাটো বিচাৰিছোঁ, যে এজন ষ্টেণ্ডিং জাজৰ হতুৱাই গোটেই এনকুৱাৰীটো হওক, আৰু হয়তো তেতিয়া আমি কিবা এটা ফলাফল পাব পাৰোঁ বুলি আশা কৰোঁ। কিন্তু আৰু এটা মই কথা ক'ম, জুবিন গাৰ্গৰ মৃত্যুৱে বহুত কথা শিকাই থৈ গ'ল। আজি আমি ভগৱান বিচাৰোঁ, ভগৱান আমি দেখা নাই, জুবিনেই ভগৱান। ভগৱান শিৱ মহাদেৱ মা কালীক আমি বেলেগকৈ বিচাৰি যাব নালাগে, জুবিনেই ভগৱান। আজি চাওক এই চৰকাৰখনে হিন্দু মুছলিম কৰি আছে, মই এটা বেলেগ কথা প্ৰসংগ কৰোঁ, কিন্তু জুবিনৰ মৃত্যুৱে হিন্দু মুছলিমৰ সেই ৰাজনীতিটো বন্ধ কৰি দিলে। হিন্দু মুছলিম খ্ৰীষ্টান জৈন বুদ্ধিষ্ট আজি যি মানুহ আহিছে চব অসমীয়া। আৰু মই আজি মই এই প্ৰতিদিন টাইমৰ নিউজ চেনেলত বহি পেলাই ক'লোঁ, ইয়াৰ পিছত যদি কোনোবাই হিন্দু মুছলিমৰ ৰাজনীতি কৰিব যায় নহয়, তেওঁলোকৰ বিপদ আছে। জুবিন অনুৰাগে নিদিয়ে কৰিবলৈ, এইটোৱে কথা। আইনে কি ব্যৱস্থা কৰে মই নাজানো, কিন্তু 3 কোটি মানুহৰ অভিশাপ এই অপৰাধীবিলাকে খাই থৈ দিছে, আৰু ফল এই জনমতে পাই যাব তেওঁলোকে। ঠিক কথা কৈছে, মই ধন্যবাদ জনাইছোঁ। মই আকৌ আহিম আপোনাৰ কাষলৈ। মই জোনমণি দেৱীখন মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ, যে এতিয়া যে মুখ্যমন্ত্ৰীও কৈছে যে কোনো শাৰী নাযাব, অসমৰ মানুহেও কৈ আছে ন্যায় পাবই লাগিব। মই আপোনাক অধিবক্তা হিচাপে সুধিছোঁ, এইবিলাক মানুহৰ মানে কি শাস্তি হ'ব পাৰে যদি কোনোবা দোষী বুলি সাব্যস্ত হয়? মানে দোষীটো কি? মই ভবা নাই যে তেওঁলোকে হত্যা কৰিছে বুলি। ইয়াত বাৰু অভিজিত শৰ্মাই কৈছে হত্যা কৰিছে বুলি, কিন্তু মই কৈছোঁ যে নেগলিজেঞ্চ, তেওঁলোকৰ যিটো দায়িত্বৰ কৰ্তব্যবোধ আছিল, সেইটোত যে তেওঁলোক ফেইলাৰ, সেইটোত যে তেওঁলোকে পালন কৰা নাছিল, সেইটো কিন্তু সঁচা।
এতিয়া মাইকেল জেকসনৰ চিকিৎসকৰ অৱহেলাৰ কাৰণে মাইকেল জেকসনৰ মৃত্যু হোৱাৰ কাৰণে চিকিৎসকক পানিছমেণ্ট দিয়া হৈছিল তেওঁ অৱহেলাৰ কাৰণে যেহেতু হিতেশ দা আছে যেহেতু ভালকে জানিব কাৰণ চিকিৎসকজনে নিজৰ দায়িত্বটো পালন নকৰিলে সেইকাৰণে তেওঁক পানিছমেণ্ট দিলে 3 বছৰ তেওঁ জেল খোৱাৰ পৰা ধৰি তেওঁ বহুতখিনি শাস্তিৰ সন্মুখীন হ'ল আমাৰ এতিয়া জুবিনৰ ক্ষেত্ৰতো কোনোবাই বিষ খুৱাই মাৰিছে বুলি কৈছে কোনোবাই পৰিকল্পিতভাৱে হত্যা কৰিছে বুলি কৈছে আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ কথা কৈছে মই সেইবিলাকলৈ নাযাওঁ এইবোৰ তদন্তই ক'ব কিন্তু সামগ্ৰিকভাৱে এইটোতো স্পষ্ট যে তেওঁলোকৰ নেগলিজেন্স এক্স্যাক্টলি এইটো তিনিটা শক্তিৰে যে নেগলিজেন্স হৈছে শ্যামকানু মহন্তৰ দায়িত্ব কৰ্তব্য সি পাহৰি গৈছে শেখৰ সিদ্ধাৰ্থহঁতে সাঁতুৰিবলৈ পায় সাগৰ নেদেখা দি দেখিবলৈ পায় ক'ব নোৱাৰা মজগুল আৰু সেই ছিংগাপুৰৰ মানুহখিনি তেওঁলোকে আচলতে নিব নালাগিছিল সাঁতুৰিবলৈ দিব নালাগিছিল এইটো তেওঁলোকৰ ভুল এই তিনিটা শক্তিৰ আপুনি কোৱা তিনিটা শক্তিৰে আচলতে সম্পূৰ্ণৰূপে দোষ আছে জুবিন গাৰ্গৰ মৃত্যুত তেওঁলোক দায়ী আৰু এইটো আমাৰ আইনৰ ভাষাত কালপেবল হোমিসাইড নট এমাউণ্টিং টু মাৰ্ডাৰ বুলি এটা সেকশন আছে গতিকে এইটো সেকশনৰ ভিতৰত পৰিব বুলি মোৰ ধাৰণা আৰু এই গোটেই বস্তুটো তেওঁলোকৰ নেগলিজেন্সৰ ফলত এতিয়া কথা হ'ল মানে আপোনাৰ মেনেজাৰজন কি মেনেজাৰজনৰ দায়িত্ব কি তেওঁতো দৰমহা লয় ন তেওঁ দৰমহা হওক কমিশ্যন হওক কিবা হওক তেওঁ সেইটো ডিউটিৰ কাৰণেহে ৰখা হয় তেওঁ নিজে গৈ এনজয় কৰিবৰ কাৰণেতো তেওঁক দৰমহা দি ৰখা নাই এইটো এটা আপোনাৰ এইটো এটা হেৰিয়ৰ ডিউটিৰ ভিতৰত পৰে ন গোটেই বস্তুটো তেওঁ কৰ্তব্য ডিউটি অন ডিউটি যেনেকৈ দিগন্ত দাই ক'লে যে অন ডিউটি মদ খাব নোৱাৰে অন ডিউটি তেওঁৰ কেয়াৰ ল'ব লাগিব তেওঁক মেডিচিন দিব লাগিব এইখিনি কৰিব লাগিব অন্যান্য বাকী আৰ্টিষ্টসকলৰ বা যাৰে নহওক লাগিলে ময়ো যদি মোৰ লগত এজন মোৰ কেয়াৰ টেকাৰ ৰাখোঁ তেতিয়াহ'লে মোৰ কেয়াৰ টেকাৰজনৰ ডিউটি সেইখিনি গতিকে তেওঁ মেনেজাৰজনৰ ডিউটি আছিলে সেইখিনি গতিকে সেই তেওঁ ডিউটিটোত নেগলিজেন্সি কৰিছে গতিকে সেই কথাটো তেওঁ নিজে গৈ এনজয় কৰিবৰ কাৰণে তেওঁক দৰমহা দিয়া হোৱা নাই সিম্পল কথা আই পে ইউ পানী আৰু জুইত যাব নালাগে বুলি কি অজস্ৰবাৰ কোৱা আছে ডক্টৰৰ সতৰ্কবাণী এতিয়া কথা হৈছে যে ডক্টৰৰ এই সতৰ্কবাণীটো আৰু এইটো বিষয়টো যিহেতু জুবিন গাৰ্গ গতিকে গোটেই জুবিন গাৰ্গক যিমান মানুহে জানে সকলোৱে জানে গতিকে ছিংগাপুৰৰ অসমীয়া এছ'চিয়েশ্যনৰ তেওঁলোকৰো নেগলিজেন্সি হৈছে কাৰণ ডক্টৰৰ এই সতৰ্কবাণীটো তেওঁলোকে সকলোৱে জানে এই চাৱাৰটো ল'বলৈও যেতিয়া মানা কৰিছে হিতেশ দাই কৈছে যে চাৱাৰ লওঁতেও কেতিয়াবা এটেক আহিব পাৰে গতিকে বাথৰুমৰ দৰ্জা মাৰিব নালাগে গতিকে সেইটো কিমান ভয়ানক তেতিয়াহ'লে ভাবক গতিকে সেই অৱস্থাত সেই মানুহটোক সাগৰ আৰু সাগৰৰ কিনাৰত হ'লেও বেলেগ কথা বোলে ঢৌৱে উটুৱাই আকৌ পিছফালে থৈ যায় সাগৰৰ কিনাৰতে যদি কোনোবাই নামে তেতিয়াহ'লে ঢৌৱে আকৌ আহি পাৰত পেলাই দিয়ে সাগৰৰ মাজলৈ গৈছে ইয়াত লৈ ভাবক কিবা এটা হ'লে পটককৈ চিকিৎসা নাপায় সেইটো তেওঁলোকেও জানে তেওঁলোকে সাগৰে যদি এনজয় কৰিবলৈ গৈছিল কিনাৰতে বিছত কিয় নকৰিলে তেওঁলোকে ইয়াত লৈ পেলাই সাগৰৰ মাজলৈ কিয় গ'ল পটককৈ তেওঁলোকে তাৰ পৰা আহি পেলাই চিকিৎসা নাপায়হি গতিকে জুবিন গাৰ্গৰ নিচিনা মানুহটো যাৰ চিজাৰ এটেক আহিব পাৰে পানীৰ স্পৰ্শত হ'লে তেওঁক সাগৰৰ মাজমজিয়ালৈ লৈ কিয় গ'ল পটককৈ ডক্টৰ নোপোৱা জেগালৈ গতিকে সেই গোটেই কথাখিনি তেওঁলোকৰ এটা ইণ্টেনশ্যনেলি কৰিছে বুলিতো বাধ্য হৈছোঁ আৰু শাস্তিটো তেওঁলোকৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব যদি আইনৰ মতে হয় তেওঁলোকৰ কাৰাদণ্ড হ'ব 10 বছৰ তেওঁলোকৰ জেল হ'ব লাগিব আপোনালোকৰ এতিয়া গোটেই বস্তুটো যদি প্ৰমাণিত হয় তদন্ত হয় এতিয়া কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে পোষ্টমৰ্টেম ৰিপৰ্টত আমাৰ কি ওলাই সেইটোৰ ওপৰত আৰু নিৰ্ভৰ কৰিব যদি পয়জনৰ কিবা কথা ওলাই তেতিয়াহ'লেতো মাৰ্ডাৰ হ'ব ঠিক আছে তেতিয়াহ'লে এইটো কালপেবল হোমিসাইড নহয় এইটো মাৰ্ডাৰ হ'ব এইমাত্ৰ জন্মনি দেৱী খাউণ্ডে যিটো কৈছে পোষ্টমৰ্টেম ৰিপৰ্টত তেখেতে কৈছে যে কিবা পয়জন ওলালেতো ভয়ংকৰ কথা হ'ব এতিয়া তেওঁ সেইদিনাখন অমৃত প্ৰভাই কৈছিল আৰু শেখৰে কৈছিল যে মুখেদি কিবা নীলা মানে ফেন ওলাই গৈছিল প্ৰথমে বগা ফোন আৰু তাৰপিছত যিবোৰ ওলাইছিল হালধীয়া উঠ পুৰা নীলা হৈ গৈছিল ভৰি নীলা হৈ গৈছিল আঙুলিবিলাক নীলা হৈ গৈছিল বুলি কৈছে আপোনাক মই এনে সুধিছোঁ সাধাৰণভাৱে যে সেইবিলাক সেই সময়ত জুবিনে ব্ৰেকফাষ্ট নকৰাকৈ ড্ৰিংকছ কৰিছিল বা গাহৰি মাংস খাই দিছিল সেইবিলাকৰ ক'ৰবাত আগদিনাখনো ড্ৰিংকছ কৰিছিল যিহেতু গতিকে সেইবিলাকৰ ক'ৰবাত বিষক্ৰিয়া ঘটিব পাৰে নে সঁচাকৈ আন কিবা হ'ব পাৰে তাৰমানে ডেফিনেটলি হ'ব পাৰে আৰু তাত আৰু এটা কথা আছে যে কি মই শুনিছোঁ যে কি জুবিনে কিছু সাঁতুৰি আহি অহাৰ পিছত সি বমি কৰিছে যিবিলাক খাইছিল গোটেইবিলাক ওলাইছে আৰু চিজাৰৰ ক্ষেত্ৰত আৰু এটা কথা আছে ডিহাইড্ৰেশ্যন হ'ব পাৰে তাৰ উপৰিও এই যে চিজাৰ হৈছে যে আমি ইয়াত থাকোঁতে আমি বহুতবাৰ টেষ্ট কৰিছোঁ যে ছ'ডিয়াম পটাছিয়াম যিটো ইলেক্ট্ৰলাইট ইম্বেলেঞ্চ সেই ইলেক্ট্ৰলাইট ইম্বেলেঞ্চ হ'ব পাৰে
সেইটো এটা ডাঙৰ কথা তাতকৈ ডাঙৰ মই যেতিয়া ভিডিঅ'টো চাই আছোঁ মই বহুতবাৰ ৰিপিট কৰি মই অবজাৰ্ভ কৰিছোঁ সি জুবিনে যেতিয়া জঁপিয়াই দিছে দি কিছু সময় গৈছে যোৱাৰ পিছত সি ষ্টিভ হৈছে সেই কথাটো ইহঁতে দেখি আছে তাৰপিছত গৈ আকৌ সেই এটা গোল হেৰি এটা আছিলে যে তাত সি ধৰিব গৈছে বেচেৰা সি তাৰ পৰা সেইটোৰ পৰা আকৌ পৰি গৈছে সেইখিনি অবজাৰ্ভেশ্যনত মোৰ কথা হৈছিলে আগত যি হ'ল তোমালোকৰ চক্ষুই তোমালোকে দেখি আছা যে সেই মানুহজনৰ এটা যন্ত্ৰণাত ভুগিছে তোমালোকে কি কৰিব লাগে সেই যুদ্ধৰ নিচিনাকৈ তোমালোকে গোটেইখিনি কাম কৰিব লাগিছিল আৰু মই সেইকাৰণে কৈছোঁ যিটো এইটো জোনমণি নিশ্চয় গম পাব কথাটো যে এইটো নেগলিজেঞ্চিটোৰ এটা ডাঙৰ ল এইটো আছে এইটো এজ লাইক মাৰ্ডাৰ গতিকে নেগলিজেঞ্চিটোৰ দ্বাৰাই মানুহক মাৰ্ডাৰ বুলিও ক'ব পাৰি এটা অৰ্থত গতিকে এই যি তেওঁলোকে চাই আছে কিন্তু একো কৰা নাই যদি লগে লগে তাক তেওঁক লৈ আহিলেহেঁতেন আনি লগে লগে হস্পিটেলত লৈ যাব লাগিছিল অডিঅ' ক্লিপত দুজনে আচলতে কিবা এটা হৈছে কৈছে কিন্তু মেনেজাৰে আকৌ হাতখনে দিছে নালাগে যাব ঠিকে আছে এনেকুৱা টাইপ এটা দেখিছোঁ আমি সেইটো দেখা পাইছোঁ মোৰ কথাটো হৈছে মানে তাত তেওঁলোকে কি ট্ৰিটমেণ্ট কৰি আছে সেইটো ডাঙৰ কথা নহয় তেওঁলোকে লগে লগে হস্পিটেলত নিয়াৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিব লাগিছিলে আৰু যদি সোনকালে সেই তেওঁক দাঙি আনি পেলাই লগে লগে হস্পিটেললৈ গ'লে তেওঁ নিশ্চয় বাচিলে ডেৰ ঘণ্টা 2 ঘণ্টা CPR দি আছে CPRৰ ৰুলেই হৈছে 4 মিনিট CPR দিব লাগে লগে লগে এম্বুলেন্সত লৈ যাব লাগে তোমালোকে 1.5 ঘণ্টা তাতে CPR কি কাৰণে দি আছে আৰু সেই টাইম এটা থাকে সেই গোল্ডেন টাইমটো থাকে সেই গোল্ডেন টাইমটো মিছ কৰিছে মোৰ সেইটো কাৰণে দুখ লাগিছে যে বাচি থকা মানুহ এক্সেক্টলি বাচিব সজাব বচাব পৰা মানুহ এজনক বচাব নোৱাৰা হ'ল সেইটো বৰ দুখৰ কথা মই দিগন্ত ভাৰতী আপুনি এখেতে কৈছে যে এইটো অৱহেলা আৰু অৱহেলাটো এটা ক্ৰাইম আৰু সঁচাকৈ আমি দূৰৰ পৰা যিটো দেখিছোঁ এইটোতো অৱহেলা হয়েই গোটেইকেইজনৰ এইটো অৱহেলা আছে আপুনি কি শাস্তি বিচাৰে এতিয়া শাস্তি মানে এতিয়া আইনতে তেওঁলোকে কি শাস্তি কৰে ইহঁতে জানিব জোনমণিয়ে জানিব আইনতে তেওঁলোকে কি পাব পাৰে এইটোত কি ধাৰা লাগিব আৰু তদন্ত যদি সঁচাকৈ মানে নিৰ্ভেজাল তদন্ত এটা পোৱা যায় তেতিয়াহ'লে তাৰ মাজেদি যদি এইটো ষড়যন্ত্ৰমূলক বহুত দিনৰ পৰা হৈ আছে বা ইয়াৰ যদি কিবা বেলেগ শক্তিও আছে তৃতীয় চতুৰ্থ কিবা প্লেনিং যদি আছে তেতিয়াহ'লে কি ধাৰা লাগিব গতিকে মইতো ইমান নাজানিম আইনৰ কথা গতিকে সেই ধাৰা মৰ্মে যিখিনি যিমান যথোপযুক্ত হ'ব লাগে সেইটো লাগে তেতিয়াহে ৰাইজৰ ক'ৰবাত মানে শান্তি জোৰ পানী পৰিব বংকিম ৰায় মেধি এতিয়া আমি যিবিলাক পাতি আছোঁ বা আপোনালোকে যিবিলাক কথা কৈ আছে যদি তদন্তত এইবিলাক একো নোলায় যদি এইটো স্বাভাৱিক মৃত্যু বুলিহে প্ৰমাণ হয়গৈ তেতিয়া অসমৰ মানুহে বিশ্বাস কৰিবনে অসমৰ মানুহে কি বিশ্বাস কৰে মই তেতিয়া নুবুজিম মই তাতে যিকেইটাই নেগলিজেঞ্চি কৰিছে তেতিয়া আমি নিজাকে ষ্টেপ ল'ম যদি তদন্তত আকৌ নলয় বুলি কয় আমি যিখিনি ভিডিঅ' দেখিছোঁ আৰু জুবিনৰ এই গোটেইখিনি কথা শুনাৰ কাৰণে আমি উদ্বুদ্ধ হৈ আছিলোঁ আমি দুজন বন্ধু যেতিয়া শেখৰ আহি পোৱা বুলি গম পালোঁ শেখৰৰ ঘৰলৈকে গৈছিলোঁ তেতিয়া চক্ৰপাণি তাত বহি আছিলে তাৰমানে সাংবাদিক তেতিয়া মই গ'লোঁ তাৰ পৰা যিখিনি কথা শুনিলোঁ শুনি পেলাই গোটেইখিনি যি নেগলিজেঞ্চি হৈছে সেইখিনি কথা তাৰ মুখেৰে আমি প্ৰকাৰে গম পাইছোঁ যাত্ৰাটোৰ গোটেই কথাখিনি সি আমাক ব্যক্ত কৰিছিল এই গোটেই যাত্ৰাটোত সিদ্ধাৰ্থ লগত আছিল প্ৰথম কথা সেইদিনা জুবিনক ওলাবই দিব নালাগিছিল আপোনালোকক মই এটা কথা কওঁ শুনক নাইজেৰিয়াৰ পৰা বন্ধু এজনে মোক ফোন কৰিছিল মই জুবিনৰ মেনেজাৰো নাছিলোঁ একো নাছিলোঁ নাইজেৰিয়া ট্ৰিপটোত গৰিমা গাৰ্গ গৈছিল মই গৈছিলোঁ আৰু তেওঁৰ মিউজিচিয়ানখিনি গৈছিলে যেতিয়া নাইজেৰিয়া পাইছিলোঁ তাৰ কমিটিখনে আহি জুবিনক ত'ত নে কিবা কিবি কৈছিল ফূৰ্তিতে আৰু মই তেতিয়া কৈছিলোঁ আজি সন্ধিয়া আপোনালোকৰ শ্ব' আছে জুবিনক ৰেষ্ট কৰিব দিয়ক ঘৰৰ ভিতৰত থাকিব দিয়ক ফাৰ্ষ্ট কথা ছেকেণ্ড কথা আপোনালোকৰ সভাপতি সম্পাদকে তেওঁক আদৰণিজনক তাত বাহিৰে বেলেগ একো নকৰিব এতিয়া যদি আপোনালোকে যদি তেওঁক ক'ৰবাত লৈ যায় কিবা কৰে কিন্তু ৰাতি শ্ব' কৰিব নোৱাৰিব তাত মানুহখিনিয়ে মোৰ কথা শুনি তাত 2-এটা মহিলাই বিৰাট জোৰ কৰিছিল জুবিনক লগ ধৰিবৰ কাৰণে মই সিহঁতক আঁতৰাই পঠাইছোঁ কি বুদ্ধিৰে পঠাইছোঁ এইগিলা আৰু মই নকওঁ নাইজেৰিয়াত থকা প্ৰবাসী অসমীয়া আৰু বেংগলী মানুহখিনিয়ে জানে যোনে ফাংচনখন পাতিছিল নাইজেৰিয়াত মই যাওঁতে তেতিয়া সেই ইমান ধুনীয়া ফাংচন পাতিছে আজি মোক তেওঁলোকে কৈছে যে মেধিদা আপুনি যিখিনি কথা কৈছিল আমি আখৰে আখৰে পালন কৰিছিলোঁ আৰু জুবিনৰ ফাংচন ইমান সুন্দৰ হৈছে য'ত নেকি আমি আজিও আমি শলাগ লৈ থাকোঁ আপোনাৰ আৰু গোটেই টীমটোৰ আমি শলাগ লৈ থাকোঁ তাৰমানে গতিকে এই যাত্ৰাটোত যিখিনি ঘটনা শুনিছোঁ ছিংগাপুৰত থকা অসম এছ'চিয়েশ্যনৰ যিখিনি বিষয়ববীয়া অসম এছ'চিয়েশ্যনে এৰেঞ্জ কৰা নাই বুলি কৈছে কিন্তু অসম এছ'চিয়েশ্যনৰ মেম্বাৰেই হয় তেওঁলোকে ব্যক্তিগতভাৱে কৰিছে কিন্তু এই টীম জুবিন গাৰ্গে
এই বংকিমে যিটো কথা ক'লে তেওঁলোকে মানা কৰিব লাগিছিল যে শ্ব'টো হৈ যাওক তাৰপিছত আপোনালোকে এই ধৰণে কৰিব তেওঁ যিহেতু অসুস্থ এতিয়া লৈ গ'লে আপোনালোকৰ সন্ধিয়া শ্ব'টো নহ'ব গতিকে আপোনালোকে বুজি পাওক তেওঁ নিজে অসমীয়া হৈ বুজি পাওক যে তেখেত অলপ অসুস্থ হৈ আছে তেওঁ ৰেষ্ট লোৱা নাই শুব পৰা নাই যেতিয়া শেখৰে কৈছিল তেতিয়া শেখৰক কৈছিলোঁ যে ইমানখিনি যদি তোমালোকে জানা তোমালোকে কিয় ওলাই যাব দিছে কিয় ওলাই যাব দিছে ফাৰ্ষ্ট কথা জুবিন যাওঁতে যদি ধৰি লওক কিবা খাইছে সন্ধিয়া তেওঁৰ প্ৰগ্ৰেম আছে তোমালোকে কিয় যাব দিছে আৰু জুবিন নৰ্মেলি 8-10 ঘণ্টা শুৱে সকলোৱে জানে তাৰমানে ৰাতি ইমান দেৰিলৈকে মদ খাইছে ৰাতিপুৱা উঠি কেলে যাব দিছে তোমালোকে কিয় বন্ধ নকৰিলা বোটখন কিয় তোমালোকে আজি কেঞ্চেল বুলি নকলা আমিতো তেনেকুৱা বহুত কিবা কিবি কৰোঁ যিকোনো বুদ্ধি এটা কৰি পেলাই আমি বস্তুটো ৰখাই দিওঁ গতিকে তুমি কিয় নকৰিলা তাৰমানে গতিকে এটা স্পষ্ট কথা নেগলিজেন্সি তেওঁলোকৰ নিজৰ ব্যক্তিগত মনোৰঞ্জনেই প্ৰাধান্যতা কথা কৈলো নে মাজতে হয় কওক বংকিমদাই যিটো কথা ক'লে যেতিয়া শেখৰৰ ঘৰত গৈছে চক্ৰপাণী বহি আছে চক্ৰপাণী অকল কিয় দিব লগা হ'ল গোটেই ক্লেৰিফিকেশ্যনটো বিজয় মালিয়াই যেনেকে এটা পডকাষ্টৰ মাতি পেলাই গোটেই ক্লেৰিফিকেশ্যনটো দিলে তেনেকুৱা এটা কথা নেকি চক্ৰপাণী কোন হয় চক্ৰপাণীক অকল চক্ৰপাণীক মাতিয়ে দিব চক্ৰপাণীয়ে কি প্ৰশ্ন কৰিছে তাতো সেই ভিউৱাৰ্ছৰ বেপাৰে কৰিলে জুবিনক লৈ সেই ভিউৱাৰ্ছৰ বেপাৰে কৰিলে চক্ৰপাণীও তাকো সুধিব লাগে যে চক্ৰপাণী পৰাশৰৰ মোবাইল নম্বৰ আৰু গোস্বামীৰ মোবাইল নম্বৰ চাব লাগে কল লিষ্ট যে কি কথা পাতিলে ফোনত কিয় মাতিলে কিয় চক্ৰপাণীক অকল ক'ব লগা হ'ল তাক কিয় মাতিব লগা হ'ল কোন হয় সি মানে সকলো সাংবাদিকক কিয় সকলো সাংবাদিকক মাতিব লাগিছে আৰু চক্ৰপাণীয়ে কি প্ৰশ্ন কৰিছে আমি সেইটোও চাব লাগিব এইটো এইবিলাক আচলতে জুবিনৰ মৃত্যুক লৈ জুবিনৰ জীয়াই থাকোঁতেও বেপাৰ কৰিলে জুবিনৰ মৃত্যুৰ পিছতো এনেকুৱা ধৰণৰ পডকাষ্টবিলাকে ইউটিউবাৰবিলাকো বেপাৰ কৰিলে কোনো মাফ কৰিব অসমৰ মই বিশেষকৈ হেৰিখিনিক কৈছোঁ জুবিন ফেনখিনিক কৈছোঁ তেওঁলোকক মই কৈছোঁ তোমালোকে এইবিলাক চোৱা আপোনালোকে চাওক এইবিলাক কোন হয় চক্ৰপাণী পৰাশৰ শেখৰৰ বাইট ল'বলৈ শেখৰে প্ৰথম যায় পুলিচৰ তাতে যাব লাগিছিল চক্ৰপাণীয়ে পুলিচৰ ওচৰত লৈ যাব লাগিছিলে কিয় নিনিলে সেইটোহে আচল কথা এইটো কেতিয়াও হ'ব এইটো নহয় এইবিলাক আৰু মোৰ ভাইটি পাৰসমণি শৰ্মা জানে আপুনি মই তাক সুধিছোঁ আজি মই আহোঁতে তাক সুধি আহিছোঁ বোলে পাৰস তুমি অলপ কেলকুলেশ্যন কৰি চাবাচোন যে 3 কোটি মানুহে অভিশাপ দিয়া মানুহ এজন কিমান দিন জীয়াই থাকিব পাৰে মই তাকে চাব দিছোঁ এইবিলাক কেতিয়াও জীয়াই নাথাকে এইবিলাক এটা মানুহ মাৰি দিলে তেহঁতে পইচা খালি পইচা আৰু এটা কথা নিতুমণি শুনক এটা কথা দেই এই মানুহবিলাকে ছ'চিয়েল মিডিয়াত ফটো দিলে সব বহুত ডাঙৰ ডাঙৰ বিয়াগুম মানুহে জুবিনৰ লগত ফটো দিলে গিলাচটো লুকাই থৈ দিয়ে ফটো দিয়াৰ সময়ত মানে কিন্তু জুবিনক গম পাই দেখিলে তাক খুৱাই ব্যৱহাৰ কৰিলে তাক জুবিনৰ ফটোখন দেখালে ছ'চিয়েল মিডিয়াত দিলে দেখালে যে চা জুবিন আমাৰ লগত আছে এই যিটো ছিংগাপুৰৰ অসম এছ'চিয়েশ্যন ল'ৰাকেইটাই যিটো কাম কৰিলে তেওঁলোকে মানুহক দেখাবগৈ চা জুবিন আমাৰ লগত এই প্ৰায় দালালবিলাকে মন্ত্ৰী বিধায়কৰ ফটো উঠি পেলাই যে ফেচবুকত দিয়ে যে দালালি কৰিবলৈ একজেক্টলি সেইটোৱে এইটো কেতিয়াও মাফ হ'ব নোৱাৰে তাতকৈ ডাঙৰ কথা কি যিকেইটা এছ'চিয়েশ্যনে হওক যিয়ে নহওক প্ৰবাসী অসমীয়াকেইটাই যিটো কাম কৰিলে ড্ৰিংকছ কৰি উইদাউট জেকেট তেওঁক নমাই দিছে সেইটোৱে কথা যিটো চিপিআৰৰ কথা ক'লে 4 মিনিট ইহঁতে নিচাত ক'বই নোৱাৰে এই 10টা নে 12টা যিকেইটা বহি আছিলে সিহঁতে নিচাত ক'ব নোৱাৰে ইহঁতে সেইকাৰণে তেহেঁতে একো ব্যৱস্থা ল'ব নোৱাৰিলে আপুনি ঠিক কথা কৈছে নিতুমণি মই শ্ব'টো চাইছিলোঁ তেহঁতে স্পষ্টীকৰণ এটা দিয়া নাই ক্ষমা খোজা নাই এতিয়া আৰু একজেক্টলি মই কৈছোঁ জুবিন ফেন ক্লাবে এই মানুহবিলাকৰ মুখবিলাক আৰু নামবিলাক ৰাখা তোমালোকে নিজৰ মানুহ এয়াৰপৰ্টত ৰাখা খবৰ লোৱা এই বেংককৰ পৰা ইহঁত কেতিয়া অসমলৈ আহে এজনী ছোৱালীটো চানমাৰীৰ তাইৰ মাকৰ নাম মিনতী তাই হোৱাটছআপত মেছেজ দিছে মাকে এয়া চোৱা মোৰ ছোৱালীয়ে ভিডিঅ' কৰি আছে হে কৈ যে হাঁহিছে সেইজনী মোৰ ছোৱালী আৰু যেতিয়াই আপোনাৰ জুবিনৰ ঘটনাটো গম পালে ভিডিঅ'বিলাক ডিলিট কৰিলে মই ৰাখি দিছোঁ সেই ভিডিঅ' আৰু সেই যে আপোনাৰ যে এই যে মই কিয় আজিকালিতো পুলিচৰ তাত যাব নালাগে নহয় টিভি মিডিয়াতে আহি ক'লেই হ'ল মই আজি প্ৰতিদিন টাইমক ক'লোঁ সেই ছোৱালীজনী চানমাৰীৰ ছোৱালী তাই পঢ়িব গৈছে হায়াৰ ষ্টাডিজত গৈছে তাই মাকক ফটো পঠাইছে যে চোৱা মা আমি ইয়াতছত আছোঁ মাকে আৰু তাইৰ লগৰবিলাকক ফটো দিছে দেই মাকে তাইৰ লগৰবিলাকক গ্ৰুপত ফটো দিয়ে যে মোৰ সেই কৈ যে হাঁহিছে সেইজনী মোৰ ছোৱালী আৰু এই যে ভিডিঅ'বিলাক যে গ্ৰুপত দিছিলে যেতিয়াই জুবিনৰ কথাটো গম পালে
ডিলিট ফৰ অল বুলি সেই গোটেই ভিডিঅ'বিলাক ডিলিট কৰিলে আছে মোৰ তাত এই ভিডিঅ' মই দিম দেখাম মই আপোনালোকক ইহঁতে এখন ফটো আমাৰ তাতো আছে অমৃত প্ৰভাৰ লগত এগৰাকী যে আছে গোটেই টিমটো যে শেখৰ আছে ইয়াত মানে এটা টিম আছে ন এজনী চানমাৰী ছোৱালী আছে পঢ়িব গৈছে হায়াৰ ষ্টাডিজ কৰিব গৈছে তাই হয় আৰু মাক বাপেকে গৌৰৱ কৰে যে মোৰ ছোৱালীয়ে চোৱা ইয়াত চত হেৰি কৰি আছে এইবিলাক তাই সেই ছোৱালীজনীক বেংককৰ পৰা আনিব ছিংগাপুৰৰ পৰা আনিব লাগে আৰু তাই মোবাইলটো জব্দ কৰিব লাগে অসম আৰক্ষীয়ে আচলতে সেই ছোৱালীজনীয়ে